প্ৰহেলিকা তুমি হৃদয়ৰে ৰাগিনী দুচকুৰে তৰা সুবাসেৰে ভৰা मन बावरी सी पल दिल में उठी लहर भरे मोरे नैना লাগে নাহি চেনা ডিগ্ৰীটোৱে থাকিব পাৰে ইঞ্জিনিয়াৰিং কিন্তু হাড়ে হিমুৰ যে ভিতৰৰ ফালৰ পৰা মই এজন টিপিকেল এগৰাকী শিল্পী সুলভ মনৰ গৰাকী শিল্পী সুলভ মন বুলিয়ে কৈ আছো দেই শিল্পী বুলি ক'বলৈ ভয় লাগে অসমত শিল্পী বুলি ক'লে বহুত ডাঙৰ প্ৰশ্ন এটা আহি যায় কয় নহয় যে ড্ৰিম বিগাৰ টু এচিভ বিগ বুলি কথা এষাৰ আছে গতিকে আমি যদি তেওঁলোকৰ পৰা ভালখিনি অনুপ্ৰেৰণা পাওঁ এতিয়া জুবিন দাৰ কথাটো কৈছোঁ তেওঁৰ সমান সুদক্ষ কণ্ঠশিল্পী অসমত বৰ্তমান নাই সংগীতৰ শিক্ষা বুলি নহয় কোনো শিক্ষাতে কোনো বয়সৰ কথা নাই মানে তুমি যেতিয়াই জাগিছা তেতিয়াই সূৰ্য উদয় হোৱা বুলি কয় যে এতিয়া যদি তুমি মোক এনেকুৱা এটা শব্দ 1 ছেকেণ্ডৰ যদি এটা বেয়া শব্দ এটা লগাই থৈ দিয়া তাৰপিছত সেইটো যদি তুমি ওলাই দিয়া আৰু মানুহ যদি মোক সেই 1 ছেকেণ্ডটো বা 5 ছেকেণ্ড শুনি পেলাই মোক যদি জাজ কৰি আছে তে সেইটো মই মূৰ্খ হ'ম নে শুনাজনে মূৰ্খ হ'ব কোন মূৰ্খ হ'ব ক'ৰবাত গাঁৱৰ ভিতৰত লাগিলে ক'ৰবাত বস্তিৰ ভিতৰত কোনোবাই গান গাই থাকক একো প্ৰব্লেম নহয় ইণ্ডিয়ান আইডল হ'লেই যে গায়ক হ'ব মানে নাই গান ভালকৈ গাব লাগিব নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান নমামি ষ্টুডিঅ'ৰ গীতেৰে কথাৰে এই অনুষ্ঠানটি। আজিৰ আমাৰ বিশেষ অতিথি হিচাপে আপোনালোকৰ মাজলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা জনপ্ৰিয় সংগীত শিল্পী সন্মানীয় পদ্মনাভ বৰদলৈ দাদা। আপোনাৰ ব্যস্ততাৰ মাজত ইমান কণ সময় দিয়াৰ বাবে নমামিৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ হেমন্ত হিৰো যে তুমি আজি মোক নমামি ষ্টুডিঅ'ৰ গীতেৰে সুৰেৰে এই সুন্দৰ অনুষ্ঠানত আমন্ত্ৰণ জনাইছা আৰু যদিও ইংৰাজী নৱবৰ্ষ একদম এই নতুন বছৰত তোমালোকৰ এই সুন্দৰ অনুষ্ঠানত আহি মোৰ যথেষ্ট ভাল লাগিছে আৰু আশা কৰোঁ আজি অনুষ্ঠানটো ভালকৈ যাব। ময়ো আশা কৰিছোঁ যথেষ্ট অপেক্ষাৰ অন্তত আপুনি আমাৰ মাজত আহিলে হয় মই খুবেই সৌভাগ্য অনুভৱ কৰিছোঁ। ধন্যবাদ। আৰু চাগে আপোনাৰ সন্মুখত এনেকৈ কথা পাতিবলৈ পাই অলপ নাৰ্ভাছো ফিল কৰিছোঁ। একো নাই, ভাল লাগিব। হয়। যথেষ্ট আপোনাৰ শৈশৱৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম, আপোনাৰ সংগীতৰ যাত্ৰাৰ কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম, লগতে আপোনালোককো আমি কিছু কথা ফহিয়াই দেখুৱাবলৈ বুলি চেষ্টা কৰিম দাদাৰ জীৱনৰ কিছু কথা। পোনপ্ৰথমে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। একদম আপুনি বৰ্তমান অসমৰ সংগীত জগতৰ শাস্ত্ৰীয় সংগীতৰ এজন ভোটাতৰা হিচাপে আমি ভাবোঁ আৰু সেই ক্ষেত্ৰত আপুনি যথেষ্টখিনি সাধনা কৰিছে। সেই ক্ষেত্ৰত আপুনি বৰ্তমান যি কৰ্ম কৰি আছে তো আপোনাৰ যি অৰিহণা সমাজক লৈ আপুনি কি কয় সেই ক্ষেত্ৰত? আচলতে তুমি যিটো প্ৰশ্ন সুধিছা যথেষ্ট গধুৰ কাৰণ এইকাৰণে ক'লোঁ মই যে শাস্ত্ৰীয় সংগীতৰ সাধক বুলি ক'বলৈতো অলপ ভয় লাগে কাৰণ একদম মানে মই প্ৰফেচনেলি যিহেতু এগৰাকী প্ৰপাৰ ক্লাছিকেল ছিংগাৰ নহয়, যিহেতু মই কমাৰ্চিয়েল ছিংগাৰ এগৰাকী, গতিকে প্ৰফেচনেল ছিংগিং কৰোঁতে শাস্ত্ৰীয় সংগীতৰ যিখিনি চৰ্চা বা লোকসংগীতৰ যিখিনি চৰ্চা বা বিভিন্ন ষ্টাইলৰ সংগীতৰ যিখিনি চৰ্চা প্ৰত্যেকগৰাকী সংগীত শিল্পী বা কণ্ঠশিল্পীয়ে কৰাটো উচিত। আৰু অসমত শাস্ত্ৰীয় সংগীতৰ যদিও চৰ্চাটো অলপ কম মানে যদি আমি সংখ্যাটো চাওঁ, কিন্তু আমাৰ অসমখন চহকী হৈছে লোকসংগীতেৰে। গতিকে মই সৌভাগ্যৱান যে মই মোৰ জীৱনৰ প্ৰথম গুৰু, আনুষ্ঠানিক গুৰু মোৰ মা প্ৰণীতা শৰ্মা বৰদলৈ, তেখেত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু অসম চৰকাৰৰ কৃতি শিক্ষয়িত্ৰী বঁটাও পাইছে। মোৰ মা মোৰ জীৱনৰ প্ৰথম আনুষ্ঠানিক গুৰু বুলি এইকাৰণে কৈছোঁ, তেখেতৰ পৰা মই লোকসংগীতৰ অকণমান সৰু সুৰাকৈ কিবা কিবি শিকিছোঁ। আৰু মোৰ জীৱনৰ প্ৰথমগৰাকী আনুষ্ঠানিক গুৰু জিতেন বসুমতাৰী ছাৰ, তেখেতৰ পৰা মই ভাৰতীয় যি শাস্ত্ৰীয় সংগীত হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ প্ৰশিক্ষণ সৰু থাকোঁতে লৈছিলোঁ। আৰু সমান্তৰালভাৱে মই সেইখিনি সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত, বিষ্ণু ৰাভাৰ গীত, ভূপেন হাজৰিকাদেৱৰ গীত, জয়ন্ত হাজৰিকাদেৱৰ গীত, তাৰপিছতে ৰুদ্ৰ বৰুৱাদেৱৰ গীত, পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত, বনকৰ আনন্দীৰাম দাসৰ গীত, এইবিলাক সকলোখিনিৰে প্ৰশিক্ষণ লৈছিলোঁ কাৰণ মই অনাতাঁৰ শিল্পীও সৰুৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ। সেনেকৈ মোৰ আচলতে আৰম্ভ হৈছিল। গতিকে নিজকে মই একদম ক্লাছিকেল ছিংগাৰ বুলি পূৰা ডাইৰেক্ট নকওঁ, কিন্তু হয় যে মোৰ শৈশৱটো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে অসমৰ থলুৱা গীত মাতেৰে আৰম্ভ হৈছিলে। আৰু সেইকাৰণে চাগে
মই যিখিনি কমাৰ্চিয়েল ছিংগিং কৰোঁ হয় মোৰ শ্ৰোতা দৰ্শকে মোক কয় যে বাকীবোৰ সকলোৱে নিজৰ জেগাত খুব ধুনীয়া গায় কিন্তু মোৰ তাতে এটা শাস্ত্ৰীয় সংগীতৰ এটা সুবাস পোৱা বুলি সকলোৱে মোক তেনেকৈ বহুতে মোক তেনেকৈ প্ৰশংসা কৰে গতিকে সেইটো মই আশীৰ্বাদ বুলি ভাবোঁ সঁচাই সঁচাই আৰু এই সুযোগতে আপোনাৰ মা অৰ্থাৎ বৰ্মালৈ ইয়াৰ পৰা সেৱা যাচিলোঁ আৰু আপোনাৰ গুৰুলৈও আমি প্ৰণিপাত জনাইছোঁ বৰ্মাক বহুত দিন লগ পোৱা নাই হয় আৰু এই চেগতে মই যে নৱমী ষ্টুডিঅ'ত কওঁ যে মোৰ খুব মৰমৰ ছাত্ৰ হয় হেমন্ত আৰু আজি ভাল লাগে যেতিয়া আচলতে গুৰুৰ এতিয়া তুমি যিহেতু গুৰু মোৰ গুৰুক মই ইয়াৰ পৰা প্ৰণাম জনাইছোঁ তুমি মোৰ গুৰুক প্ৰণাম জনাইছা কিন্তু সেই যে এটা পৰম্পৰা যে ফাইনেলি যেতিয়া শিষ্যই যেতিয়া নাম কৰে ভাল কাম কৰে আৰু হেমন্ত অকল ভাল ঘোষকে নহয় এজন খুব ভাল কণ্ঠশিল্পী হিচাপে মই প্ৰথম চিনাকি তাৰপিছত তেওঁ ভাল এজন অভিনেতা ভাল ডাইৰেকশ্যন কৰে এতিয়া খুব সুন্দৰভাৱে নৱমী ষ্টুডিঅ'ত ইমান সুন্দৰভাৱে তুমি ঘোষকৰ ৰূপ হিচাপে কাম কৰি আছা আৰু লগতে কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে কাম কৰি আছা গতিকে মই সুখী মোৰ ষ্টুডেণ্ট আগবাঢ়িলে মোৰ কাৰণে বহুত এইটো অশেষ ধন্যবাদ জনালোঁ আৰু এতিয়া অলপ ভয় লাগি আছে আপুনি যদি এতিয়া ভয়টো ভাঙিব লাগে আপুনি যদি কেতিয়াবা ইয়াৰ পিছতো যদি ওলোৱাৰ পিছত কেমেৰাৰ বাহিৰতো যদি কয় তুমি প্ৰেক্টিচ কৰিছানে নাই বুলি মই তেতিয়া সেইটোতো সুধিম সেইটো সুধিম আচল ভয়টো তেতিয়াহে লাগিব যথেষ্ট ক্ষেত্ৰত মোৰ মানে গান নাগাই নাগাই অলপ দিনৰ পৰা গম পাইছোঁ কঁপনি উঠিছে আপোনাৰ ওচৰত ক্লাছ কৰিবলৈ নোযোৱা হ'লো একো নাই সেইটো বাৰু আমি কেমেৰা সিপাৰে আমি সেইখিনি কথা পাতিম ইপাৰে আমি বেলেগ কিন্তু সঁচা কথা ক'বলৈ গ'লে আজি ফ্ৰেংকলি 6 মাহ 7 মাহ মানৰ মূৰতে লগ পাইছোঁ হয় তেনেকৈ লগ পোৱা হোৱা নাছিলে আপোনাৰো ব্যস্ততা মোৰো ব্যস্ততাৰ কাৰণে আৰু এতিয়া আজিৰ অনুষ্ঠান আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে বহু কথা পাতিম তাৰ আগতে আপোনাৰ কণ্ঠৰে অকণমান যদি কিবা গীত এটি নিগৰাই ঠিক আছে মই মোৰ এটি কম্পজিশ্যন তুমি চোৱা যেতিয়া সেই গীতটি আচলতে মোৰো অন্যতম মানে মোৰ ৰচনা কৰাৰ ভিতৰত প্ৰিয় গীত এইকাৰণে কাৰণ মোৰ খুব মৰমৰ বা এগৰাকীয়ে মোৰ কাৰণে সেই গীতটি লিখিছিলে তেখেত যদিও কেনেডাত বসবাস কৰি আছে যোৱা 30টা বছৰ কিন্তু তেখেতে মানে অন্তৰৰ ফালৰ পৰা এতিয়াও প্ৰকৃত অসমীয়া আৰু খুব তেওঁ এজন ভাল কণ্ঠশিল্পী মই আমেৰিকাত শ্ব' কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ তেখেতৰ পৰিয়ালক আৰু তেনেকৈ আমাৰ সংগীতৰ এটা সংযোজন ঘটিছিলে আৰু সেই গীতটি মই আজি অকণমান গাবলৈ বিচাৰিছোঁ নিশ্চয় তুমি চোৱা যেতিয়া বৰষা নামে বতাহ বলে ফুল ফুলে তুমি চোৱা যেতিয়া বৰষা নামে বতাহ বলে ফুল ফুলে পদূলিত চাকিতি জ্বলে পদূলিত চাকিতি জ্বলে তুমি কোৱা যেতিয়া মেঘৰ মাদল বাজে ৰুণঝুন পৰিয়ে নাচে হিয়া ওলাহে নধৰে তুমি গোৱা যেতিয়া নিজৰা বয় সুৰে সুৰে বাধানে মানে দুয়োকুল উপচি পৰে দুয়োকুল উপচি পৰে থেংক ইউ কি ধুনীয়া অৰ্থ কি ধুনীয়া কম্পজিশ্যন আৰু আপুনি ইমান ধুনীয়াকৈ কণ্ঠনি কৰাইছে Thank you. সদায় প্ৰিয় এই Thank গীতটো you. সদায় প্ৰিয় হৈ থাকিব ভাল লাগিল আৰু মই হঠাতে এটা চিন্তাত পৰি আছোঁ কিছুদিনৰ পৰা আপোনাক সুধিব বিচাৰিছোঁ যে লাহে লাহে সংগীত জগতত সংগীত শিল্পীৰ আমাৰ জীৱন গাথাটো কিবা কাৰণত স্তব্ধ হৈ যাবলৈ গৈ আছে নেকি এয়াই ধ্বংস কৰি দিব নেকি সংগীতৰ যাত্ৰাত আমাৰ মানুহৰ যিটো সংগীতৰ চৰ্চা আমাৰ যি কম্পজিশ্যন আমাৰ যি সাধনা চৰ্চা আপোনালোকে যি কষ্ট কৰি আহিছে সেইখিনি স্তব্ধ হৈ যোৱাৰ দিশত গৈ আছে নেকি কিবাকৈ আচলতে প্ৰত্যেকটো বস্তুৰে মানে এটা ভাল দিশ আৰু এটা বেয়া দিশ থাকে হয় আৰু যিহেতু তোমাৰ প্ৰশ্নটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত মানে AI হয় কিন্তু আমি পাহৰি যাব নালাগে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো আমাৰ মানে
ৰবটে নিজে বনোৱা নাই, সেইটো মানুহে বনাইছে। গতিকে আমি মানৱ জীৱনৰ যিখিনি এতিয়া প্ৰগতি চলি আছে, মানে যিটো আমাৰ টেকন'লজি আগবাঢ়ি গৈ আছে, তাৰ লগে লগে সমান্তৰালভাৱে ডেফিনেটলি আমাৰ কিছুমান কাম সহজ হৈছে। কিন্তু হিউমেন ইম'শ্যনছ যে যিবোৰ মানৱীয় যিবোৰ আৱেগ অনুভূতিবোৰ, সেইবোৰ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কৰিব পাৰিব, সেইটো মোৰ অলপ বৰ্তমানলৈকে সন্দেহ আছে। হয়তো কেইবছৰমান পিছত একে হৈ যাব পাৰে, এইটো আমি নাজানো, ভৱিষ্যতৰ কথা নাজানো। কিন্তু বৰ্তমান সময়ত মই ভাবোঁ যে এইটো এটা সুন্দৰ দিশ। বাট এট দ্য ছেইম টাইম এনেকুৱাও হ'ব নালাগে যে শিল্পকলাৰ লগত জড়িত যিসকল আমাৰ কলা কুশলী আছে, শিল্পীসকল আছে, আৰু শিল্পীসকল মানে অকল কণ্ঠশিল্পীৰ কথা মই কোৱা নাই, সংগীত শিল্পী, তাতে বাদ্যযন্ত্ৰী শিল্পীও আছে। আজি ধৰা এগৰাকী বাদ্যযন্ত্ৰী শিল্পী, এগৰাকী গীটাৰিষ্ট বা এগৰাকী কীবৰ্ড প্লেয়াৰ বা এগৰাকী পিয়ানো প্লেয়াৰ, তেওঁলোকে সেই ইনষ্ট্ৰুমেণ্টত সুন্দৰকৈ প্লে কৰি আছে। মানে ইটছ এ হিউমেন ইম'শ্যন, মেনুৱেল, হাতেৰে বজাই আছে, যদিও ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট হয়, কিন্তু হাতেৰে বজাই আছে। এতিয়া সেই বস্তুটো যদি মই মোৰ এটা নতুন গানত এজন কীবৰ্ডিষ্ট বা এজন মই গীটাৰিষ্টক বা লেডাৰিষ্টক নেমাতি মই যদি ডাইৰেক্ট এইটো প্ৰগ্ৰামিং কৰি লওঁ থ্ৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, তেনেকৈ যদি কৰি লওঁ, তো তেতিয়া ক'ৰবাত সেই শিল্পকলাৰ লগত জড়িত সেই বাদ্যযন্ত্ৰী শিল্পীজনৰ মই কামটো ক'ৰবাত নহয় ক'ৰবাত মই তেওঁ বঞ্চিত হ'ল। গতিকে সেইটো মোৰ মতে হ'ব নালাগে। আৰু এতিয়া যেনেকৈ কিমানবোৰ ছিংগাৰ্ছ, এতিয়া যেনেকৈ কোনোবাই গান গাব পাৰক বা নোৱাৰক, এতিয়া এটা কথা তুমি ঠিকেই কৈছা প্ৰশ্নটো, যে এনেকুৱা হ'ব পাৰে যে উঠি অহা চাম নতুন জেনেৰেশ্যন, এতিয়া জেন জিয়ে হওক বা জেন আলফা হওক, এতিয়া আগৰবিলাকতো মিলেনিয়েলছ হৈছোঁ আমি, যিসকলে প্ৰগতি মানে আৰ্টিফিচিয়েল, যিসকলে মানে ইণ্টাৰনেট আৰু নন ইণ্টাৰনেটৰ যুগৰ আমি সেইটো মানে ব্ৰিজটো আমিয়ে হয়, যে আমি ফোন নথকাৰ পৰা আমি নিজকে পাইছোঁ, আৰু আমি মোবাইলৰ লগতো পাইছোঁ, এতিয়া ইণ্টাৰনেটতো পাইছোঁ। গতিকে মই ভাবোঁ যে বস্তুটো বেলেঞ্চ কৰি চলিলে কামত আহিব। হয়, ঠিক ক'লে আপুনি। যিহেতুকে শিষ্য থাকিলেহে গুৰু থাকিব, গুৰু থাকিলেহে শিষ্য থাকিব, আৰু এই গুৰু শিষ্যৰ সম্পৰ্কটো তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পৃথিৱী থাকিব, যিমানে AI একদম 100%। সেই হেতুকে সকলোকে আমি অনুৰোধ কৰিছোঁ, যিমানে AI নাথাকক, AIৰ সঠিক প্ৰয়োজন, AIৰ সঠিকভাৱে ব্যৱহাৰ কৰাটোহে আছে। সঠিক ব্যৱহাৰটো আচলতে আমাক লাগে, সেইটোৱে আমাক কামত দিব। হয়, আমাৰ মেইন প্ৰকৃতিগত যিবিলাক বস্তু আমাৰ হেৰাই যাব নালাগে যাতে। হয়, আপোনাৰ এই ক্ষেত্ৰতে মই অকণমান, আপুনি যেতিয়া ক'লে অকণমান সেই নষ্টালজিকতাৰ পৰিৱেশলৈ অলপ উভতি যাব বিচাৰিছোঁ। গ্ৰিটিংছ কাৰ্ডৰ বিষয়ে কি ক'ব আপুনি? মোৰ এতিয়াও মনত পৰে, মই যিহেতু গুৱাহাটীৰ লোকেল, উজান বজাৰৰ গেহেৰা লোকেল বুলি ক'লেও ভুল নহ'ব। গতিকে আমাৰ গুৱাহাটী ক্লাবত মই পঢ়িছিলোঁ মহৰ্ষি বিদ্যামন্দিৰ, শিলপুখুৰী, আৰু তাৰে ওচৰত আৰ্চিছ গেলেৰী, পুৰণা একদম তেতিয়া গ্ৰিটিংছ কাৰ্ড আমি সেই তাতেই কিনো, বা কিনাৰ আগতো দেউতা মাহঁতে চাৰ্ট পেপাৰ লৈ আনে, চাৰ্ট পেপাৰত আমি নিজে আঁকো। তো সেইবিলাক দিনো আমি পাইছোঁ, যদিও মহৰ্ষি বিদ্যামন্দিৰ এখন সংস্কৃত প্ৰাধান্য আৰু আমাৰ মানে এটা খুব সনাতনী ধৰ্মৰ ওপৰত যিটো, কাৰণ সৰুৰ পৰা মেডিটেশ্যন কৰিছোঁ, তেনেকুৱা স্কুলত ডাঙৰ দীঘল হৈছোঁ। কিন্তু তাৰ আগত মই এখন কেথলিক স্কুলত পঢ়িছিলোঁ, এঞ্জেলছ অফ গড বুলি পেলাই। চ' গতিকে য'তে নাই পঢ়া, কিন্তু য'তে পঢ়িছোঁ মানে চবৰে ভাল দিশখিনি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু সেই গ্ৰিটিংছৰ কথা বুলি ক'লে তেতিয়া মনত পৰে, তেনেকৈ আমি আমাৰ ফ্ৰেণ্ড চাৰ্কেলছবিলাকক গ্ৰিটিংছ দিছিলোঁ, তাতে আকৌ জয় গুৰুদেৱো লিখিছিলোঁ আমি। তো সেনেকুৱা ধৰণৰ তেনেকুৱা আছিলে। আপুনি সৰুৰ পৰাই সংগীতৰ চৰ্চা কৰিছে, কিন্তু আপুনি বৰ্তমান এজন সুদক্ষ মানে অভিযন্তা। নাই, মই নিজকে সুদক্ষ অভিযন্তা বুলি কেনেকৈ ক'ম? মই চাকৰিয়ে কৰা নাই কৰা, কিন্তু আপুনি অভিযন্তা, মই ইঞ্জিনিয়াৰিং ডিগ্ৰীটো মেটাৰ নকৰে, ডিগ্ৰীটোহে কৰিছোঁ। ডিগ্ৰীটো কি হ'ব? মই সুদক্ষ, মই এজন সুদক্ষ যদি তোমালোকে কৈ আছা, মই এগৰাকী সংগীতৰ সাধনা কৰা মানুহ, সংগীতৰ সাধক। সুদক্ষ নে কি সেইটো ৰাইজে ক'ব, কিন্তু মই সুদক্ষ অভিযন্তা নহয়। আই এম নট আ গুড ইঞ্জিনিয়াৰ, বিকজ মই যেতিয়া সাৰেগামাপাৰ অডিশ্যন দিম, মই কেম্পাছ, মোৰ যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, মই কেম্পাছ প্লেচমেণ্ট এৰি পেলাই মা দেউতাক কৈছোঁ যে আজিৰ পৰা মই সংগীতটোৱে মানে 24 ঘণ্টা মই সংগীতে কৰিম। মোক আৰু মানে মই চাকৰি কৰাৰ বিধৰ মোৰ মানসিকতা নাই। মানে মই ৰাতিপুৱা 9টা বজাত উপস্থিত হৈ পেলাই গধূলি 6টালৈকে মই য়েছ ছাৰ ন' ছাৰ কৰি পেলাই, মোৰ সেই মানসিকতাটো নাই। গতিকে মই সুদক্ষ অভিযন্তা নহয়। ঠিক ভুল, এইটো এটা ভুল মোৰ পইণ্টটো একদম ভুল। আৰু আজি তুমি যদি মোক কেতিয়াবা ভৱিষ্যতে ক'ব যে মোৰ ডিগ্ৰীটোৱে থাকিব পাৰে ইঞ্জিনিয়াৰিং, কিন্তু হাড়ে হিমুৰে যে ভিতৰৰ ফালৰ পৰা মই এজন টিপিকেল এগৰাকী শিল্পীসুলভ মনৰ গৰাকী,
অভিযন্তা হয় সংগীতৰ অভিযন্তা কিছু মিউজিকেল ইঞ্জিনিয়াৰ বুলি ক'লেও ভুল নহ'ব কাৰণ যিহেতুকে আপুনি কম্প'জো কৰে কম্প'জ কৰিছোঁ আৰু যিহেতু মই মিউজিক ডাইৰেকশ্যনো কৰোঁ আৰু টেকনিকেলিটিজো মোৰ ক্ৰিয়েটিভখিনিৰ লগে লগে মই যিমানখিনি পাৰোঁ অলপ টেকনিকেলিটিজৰো মোৰ যিখিনি অলপ আয়ত্ব কৰিছোঁ মই গতিকে সেইটো মিউজিকেল ইঞ্জিনিয়াৰ বুলি ক'ব পাৰে কিন্তু এটা কথা আপুনি আপোনাৰ নিজৰ ইমান ধুনীয়া এটা মিউজিক প্ৰডাকশ্যন আপুনি নিজেই ডাইৰেকশ্যন কৰে কিন্তু সেই ক্ষেত্ৰত নিজে কৰোঁ মই কিন্তু শলাগিবলগীয়া এটা কথা মই ৰাজহুৱাভাৱে ক'বই লাগিব থেংক ইউ যে সেই ভিডিঅ' ডাইৰেকশ্যনৰ সেই বস্তুখিনি ইমান নিখুঁতভাৱে আপুনি কৰিছে মই যেতিয়া চাইছোঁ টেকনিকেলি গোটেই বস্তুবিলাক খুব ভাল লাগিছিলে আপোনাৰ লাষ্ট যিটো কৰু কৰু লাগে বুলি যিটো বিহু গীত যোৱাবাৰ খুব জনপ্ৰিয়তাৰ শিখৰত গৈছিলে সেইটো মই চাইছোঁ খুব ভাল লাগিছিলে সেইখিনি মই ফাৰ্ষ্ট টাইম আচলতে লাইফত মিউজিক ডাইৰেকশ্যনটো আগৰ পৰা কৰি আছিলোঁ কিন্তু ভিডিঅ' ডাইৰেকশ্যন ফুল ফ্লেজেড কমাৰ্চিয়েল এটা বিহুসুৰীয়া গীতত মানে নিজে ডাইৰেকশ্যন কৰি নিজে অভিনয় কৰি নিজে প্ৰডাকশ্যন চম্ভালি আকৌ এডিটিঙতো বহি সেইটো মানে মোৰ জীৱনৰ এটা খুব মানে এটা ডাঙৰ অভিজ্ঞতা গৈছে তাকো গানটো যদিও জনপ্ৰিয়তা পাইছে লগত আকৌ গানটো বহুতখিনি কণ্ট্ৰভাৰ্চিও আনিছিলে গতিকে ইমানবোৰ বস্তু একেলগে হজম কৰাটো 2025 চনে মোক আৰু বেছি ভালকৈ হজম কৰিব পৰাকৈ শিকনি এটা দিলে সঁচাই সেইখিনি কথা এতিয়া আৰু বহলাবলৈ নাযাওঁ কাৰণ অতীত যি হৈ গ'ল কিন্তু সেই ক্ষেত্ৰত তাৰ ভালখিনি পঢ়িয়াই চাইছোঁ মই সেইকাৰণে মই সেইখিনি কথা ক'বই লাগিব কাৰণ আপুনি যেনেধৰণে মই মোৰ ফালৰ পৰা ক'বলৈ গ'লে এটাই শব্দ ক'ব লাগিব আপুনি যিটো ক্ষেত্ৰত এতিয়া আপুনি কৰ্মৰত অৱস্থাত আছে আপুনি মিষ্টাৰ পাৰফেক্ট হিচাপে আপুনি কাম কৰি আছে থেংক ইউ বাট মোৰ ফালৰ পৰা মই থেংক ইউ ছ' মাছ কিন্তু কোনো ফালৰ পৰা কোনো পাৰফেক্ট নহয় আমি জীৱনত সঁচাকৈ কোনো পাৰফেক্ট নহয় আৰু মিষ্টাৰ পাৰফেক্ট বুলি কোনোবাই ক'লে মোৰ ভয়হে লাগে আৰু সঁচাকৈ মই ভাবোঁ যে এতিয়া পাৰফেকশ্যনৰ মূল্য নাই বুলি নকওঁ কিন্তু পাৰফেকশ্যনটো এটা মিছা বস্তু আমি মানুহৰ কথাই পাতিম ভগৱানৰ কথা আমি নাজানো তেনেকৈ দেখা পোৱা নাই কিন্তু কয় নহয় যেতিয়া ভগৱানে যেতিয়া মানুহৰ ৰূপত যেতিয়া জন্ম হৈছিল তেওঁলোকেও ভুল কৰিছিল কোনো পাৰফেক্ট নহয় গতিকে আমি আমাৰ ইমপাৰফেকশ্যনৰ মাজেৰে যদি কাৰোবাক যদি কিবা ভাল কৰি আছোঁ সেইটোৱে ঠিকে আছে এই মিষ্টাৰ পাৰফেক্ট কৰিলে ভয় লাগি যায় মানে এইবিলাক বস্তু তোমাক ছাফকেশ্যন আনে মানে নালাগে মানে কি হয় পাৰফেক্ট হ'ব নালাগে কিন্তু য়েছ আমি ডিচিপ্লিন হ'ব লাগে মানে খুব মানে নিজৰ ওপৰত আমি নিজৰ শুদ্ধ কৰিছোঁ নে ভুল কৰিছোঁ সেইখিনি অকণমান চালে হ'ল আৰু আনক দুখ দিব নালাগে ঠিক আপোনাৰ যিমানকেইটা গীত মই আজিলৈকে শুনিছোঁ সৰহসংখ্যক গীততে ৰোমেন্স ভৰি আছে কিন্তু আপোনাৰ গোটেই গীতবিলাক ৰচনা কৰোঁতে আপোনাৰ ৰোমেন্সৰ লগত কিবা সম্পৰ্ক আছিলে নেকি প্ৰেমিক মানুহ যে কাৰণ মোৰ মতে প্ৰত্যেকগৰাকী শিল্পী সুলভ মন বুলিয়ে কৈ আছোঁ দেই শিল্পী বুলি ক'বলৈ ভয় লাগে অসমত শিল্পী বুলি ক'লে বহুত ডাঙৰ প্ৰশ্ন এটা আহি যায় যে কণ্ঠশিল্পীয়ে হয় শিল্পী নহয় কিন্তু আচলতে শিল্পীৰ যিটো আমি যদি মানে কি বুলি ক'ম যদি এখন অভিধানত চাবলৈ যাওঁ শিল্পী মানে যিগৰাকী ব্যক্তিয়ে যিকোনো এটা শিল্পকলাৰ লগত জড়িত হৈছে তেওঁ শিল্পী ক'ব পাৰোঁ কিন্তু আমাৰ অসমত শিল্পীৰ অৰ্থটো অকণমান তত্ত্বগধুৰ তাতে অলপ এটা হেৰি এটা আছে ডেফ্ট এটা আছে সেইকাৰণে পটককৈ শিল্পী বুলি কোৱা নাই শিল্পী সুলভ মনৰ গৰাকীবোৰ জেনেৰেলি ৰোমেণ্টিকে হয় যোনে নহওক সেয়া তোমাৰ ডান্সাৰে হওক বা ছিংগাৰে হওক বা এক্টৰে হওক প্ৰত্যেকে হয় আৰু মই ব্যতিক্ৰম নহয় তাৰে কোনো ব্যতিক্ৰম নহয় গতিকে মোৰ গীত মাতবিলাকত ডেফিনেটলি ৰোমেণ্টিচিজম লুকাই আছে প্ৰেম লুকাই আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিছুমান গানত মই তাৰে কিছুমান গভীৰ অৰ্থও আছে হয়তো বুজিও পায় আৰু কিছুমান একদম নৰ্মেল কোনো গভীৰ অৰ্থ নাথাকিলেও খুব মন পৰখোৱা মানে মন পৰখা কিছুমান গীত আছে যে এনেই ভাল লাগে ফিল গুড ফেক্টৰ চং তেনেকুৱা আছে ত' তেনেকৈ মই কৰোঁ আপোনাৰ আৰু দুটি গীত আছিলে মাক চাই জীয়েক বুলি সেইটো নাথাকিব পাৰে বেছি অৰ্থ কিন্তু গীতটোৱে বহুত এণ্টাৰটেইন কৰে মানে এতিয়া মই ক'লোঁ সেইটো গীত একদম অৰ্থ নাই বুলি নকওঁ মই মাক চাই জীয়েক মানে কি বুজায় মাকৰ দৰে জীয়েক মাকৰ লিখীয়া জীয়েক বাপেকৰ দৰে পুতেক বা এক্সাম্পল এনেকুৱা মই যেতিয়া মাক চাই জীয়েক ওলালোঁ তে প্ৰথম মানে মানুহখিনিয়ে যেতিয়া প্ৰথম সুধিছে যে নেক্সট কি বাপেক চাই পুতেক ওলাব নেকি জেনেৰেলি মানে মাকৰ লিখীয়া জীয়েক বুলি কয় নাই যেতিয়া কিবা এটা কথা ওলাই যে জীয়েকজনী বা কেনেকুৱা মাকৰ লিখীয়াই হ'ব তো সেইটো এটা ডেফিনেটলি সমাজত এটা অৰ্থ আছে তাতে নাথাকা নহয় খালি মই গীতটো খুব এটা কমিক ৱেট জেনেৰেলি মই কোনো কমিক বা এনেকুৱা ফূৰ্তিৰ গীত আগতে তেনেকুৱা ইমান বেছি কমিক গান নাথাকে কিন্তু এই গীতটিত যেতিয়া মই ৰচনা কৰিলোঁ তেতিয়া মাক চাই জীয়েকৰ
মই প্ৰথম ভাবিছোঁ যে মানে কেনেকুৱা ধৰণৰ কৰিম এতিয়া যিটো চৰিত্ৰ মুখ্য চৰিত্ৰ যেতিয়া আমাৰ অভিনেত্ৰী চুমি বৰাই যেতিয়া এক্টিং কৰিছিলে তো তাই ফাৰ্ষ্ট টাইম মোৰ গীতত যে তাই মাকৰ ৰ'লো কৰিছে আৰু জীয়েকৰ ৰ'লো কৰিছে গতিকে চাব গ'লে আমি টেকনিকেলি চাব গ'লে বা অভিনয় পইণ্টেৰে চাব গ'লে বা ডাইৰেক্টৰ ভিজনেৰে চাব গ'লে এইটো খুব কঠিন কাম যে ছেইম ফ্ৰেমত মাকৰ এক্টিং ছেইম মানুহজনীয়ে কৰিছে জীয়েকৰ এক্টিঙো কৰিছে তাতোকৈ ডাঙৰ কথা কে আমাৰ সিদ্ধাৰ্থ শৰ্মা অসমৰ এজন সুদক্ষ অভিনেতা তেওঁৰ নিচিনা কমেডি কৰা অভিনেতা কমেডি বুলিয়ে নহয় তেওঁ এজন সুদক্ষ অভিনেতা মানে যিটো কেৰেক্টাৰতে তেওঁক কৰিবলৈ দিয়ে তেওঁ সেইটোৱে ভালকৈ কৰে তেওঁ মোৰ বাপেকৰ ৰোল কৰিছে এতিয়া এনেকুৱাতো নহয় যে তেওঁ মোতকৈ বয়সত বহুত বেছি ডাঙৰ বা মই বহুত বেছি সৰু আমাৰ মাজত বয়সৰ বহুত প্ৰাধান্য নাথাকিবও পাৰে বেছি ব্যৱধান নাথাকিবও পাৰে কিন্তু যিটো এক্টিং তেওঁলোকে কৰিছে যেনেকৈ কৰিছে আৰু মই জেনেৰেলি যিহেতু তেনেকৈ নানাচোঁ কিন্তু সেই গীতটিৰ পৰা নাচিবলৈ এটা প্ৰচেষ্টা কৰিছোঁ তো ৰাইজে আঁকোৱালিছে গতিকে এটা ফিল গুড ফেক্টৰ চং সঁচাই তো সেই গীতটি আজিও এতিয়া বিহুৰ মঞ্চত গ'লে এতিয়াও মানুহে বিচাৰে সঁচাই সকলোৰে প্ৰথম অৱস্থাত কিছুমান মানুহে শুনিছিলে যদিও কোনে গাইছে বুলি আকৌ চাৰ্চ কৰি গানটো ৰিলছত খুব ভাইৰেল হৈছিলে আচ্ছা তাৰপিছত মানুহবিলাকে কৈছে কোনে গাইছে সেইটোতো চিনি পাওঁ আচ্ছা তো সেইকাৰণে নতুন ফ্লেভাৰ কিছুমান পাই আৰু গম পাইছোঁ মানে আৰু মোক আকৌ এইটোৱে সুধিছিল যে আজিকালি একো নাচিবলৈ আৰম্ভ কৰিলে নেকি তেতিয়া মই উত্তৰ দিছিলোঁ আজিকালি অকল ভাল গায়ক হ'লে নহ'ব নহয় গায়ক গায়িকাৰ আজিকালি অকল ভাল গালে নহ'ব ভাল আজিকালি ৰাইজক আমোদ দিব পাৰিব লাগিব আৰু তাতে নৃত্য গীত অভাৰঅল পেকেজ মানে এইটো মই কোৱা নাই বোলে গান গাব নেজানে কিন্তু খুব নাচি আছে সেইটো লাভ নাই প্ৰথম গানটোত মানে ছিংগাৰৰ প্ৰথম মেইন কামটোৱে হৈছে কণ্ঠশিল্পীৰ মেইন কামেই হৈছে গায়কী গান কেনেকৈ গাব পাৰে সেইটো যদি ভালকৈ ৰাখিছে তাৰ আনুষাংগিক যদি অলপ কৰিব পাৰে সেইটোনো কি ভুল কথা হয় তো এই তেনেকৈ মই কৰিছোঁ সংগীতৰ জনৰাক লৈ মই কথা এটা সুধিব বিচাৰোঁ যথেষ্ট সংগীত শিল্পী আছে নিজৰ জনৰাটোৰ বাহিৰত কিছু গীত গাবলৈ জানোচা আনকমফৰ্টেবল ফিল কৰিব পাৰে চাগে বুলিহে ক'লোঁ ভাৱবোধক ৰাখি পেলাই কিন্তু কিছু ক্ষেত্ৰত আপুনি প্ৰায় সকলোখিনি গীতেই গায় বা দৰ্শকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব মই বেলেগৰ কথাটো নাজানো কিন্তু নিজৰ ক্ষেত্ৰত মই প্ৰত্যেকৰ পৰা আচলতে অনুপ্ৰেৰণা পাবলৈ চেষ্টা কৰোঁ আজি এতিয়া আমাৰ কিংবদন্তি মানে আগতে লিভিং লেজেণ্ড এতিয়া আমাৰ মাজত যদিও আমাৰ অন্তৰত জীয়াই আছে কিন্তু কিংবদন্তি শিল্পীসকল আমাৰ ভূপেন হাজৰিকাদেৱৰ পৰা জুবিন দাহঁতলৈকে তেওঁলোকৰ পৰা আমি এইটো শিকিব পাৰোঁ তেওঁলোকৰ নিচিনা হ'ম নে নহ'ম সেইটো এটা প্ৰশ্নবোধক সেইটো পিছৰ কথা কিন্তু কয় নহয় যে ড্ৰিম বিগাৰ টু এচিভ বিগ বুলি কথা এষাৰ আছে গতিকে আমি যদি তেওঁলোকৰ পৰা ভালখিনি অনুপ্ৰেৰণা পাওঁ এতিয়া জুবিন দাৰ কথাটো কৈছোঁ তেওঁৰ সমান সুদক্ষ কণ্ঠশিল্পী অসমত বৰ্তমান নাই আৰু কেতিয়া যে আহিব কোনো ক'ব নোৱাৰে কিন্তু তেওঁৰ পৰা আমি এটলিষ্ট ভালখিনি ল'ব পাৰোঁ যে ইমান ভাৰ্চেটাইল তেওঁ টোকাৰী গীতটো কিমান সুন্দৰভাৱে গায় তেওঁ এটা ইণ্ডিয়ান ক্লাছিকেল গীত এটাও সিমান সুন্দৰভাৱে গাব তেওঁ কমাৰ্চিয়েল তেওঁ গীত এটাও সেনেকৈ গাব তেওঁ লোকসংগীত বিহু এটাও তেওঁ তেনেকেই গাব গতিকে তেওঁৰ সমান সুন্দৰ প্ৰত্যেকটো দিশত গোৱা ছিংগাৰ কম আছে গতিকে সেইটো যদি কিবা অলপ 1% যদি শিকিব পাৰোঁ মই মোৰ ভিতৰত যদি আনিব পাৰোঁ সেইটো মোৰ কাৰণে এটা খুব মানে কি বুলি ক'ম এটা আশীৰ্বাদ গতিকে মই মোৰ জীৱনৰ যিমানবোৰ গান শিকিছোঁ যদিও মই হিন্দুস্তানী ক্লাছিকেল মিউজিকত প্ৰশিক্ষণ লৈ পেলাই মই আগবাঢ়িছোঁ আৰু মই তোমাক কৈছোঁ সৰুৰ পৰা মই বিভিন্ন ধৰণৰ সংগীতৰ ধাৰাৰ গীতসমূহবোৰ গাই পেলাই মই আগবাঢ়িছোঁ গতিকে মোৰ মতে মই ভাবোঁ যে যদি মই বেলেগ জনৰৰ গীত গাব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা ভাল দিশ যে মোৰ ফ্লেক্সিবিলিটি আছে যে মই আজি যদি এটা গজল বা এটা ভজন বা এটা যদি ক্লাছিকেল গান গাইছোঁ মই কালি বৰগীত এটাও এটেম্প কৰিছোঁ ঘোষা নামো গাইছোঁ বা মই লোকসংগীতো গাইছোঁ লোকগীতো গাইছোঁ ঠিক তেনেদৰে মই নেক্সট দিনাখনে হয়তো এটা যিটো চানা গান বুলি কয় যেনেকৈ মোৰ মাক চাই জীয়েক গীত এটা চানাত নপৰে কিন্তু তথাপি এটা ফিল গুড ফেক্টৰ চং এণ্টাৰটেইনমেণ্ট আৰু উজান বজাৰ গেহেৰা লোকেল বুলি এটা আছে সেইটোতো প্ৰপাৰ একদম মানে উজান বজাৰৰ টপৰি যিটো মানে কয় কাৰণ উজান বজাৰটো প্ৰচলিত যে তাৰে মানুহবোৰত ইমান ধুনীয়া এটা তেওঁলোকৰ এটা এনাৰ্জি গতিকে প্ৰত্যেক দিশৰ যদি জনৰা মই এটেম্প কৰিব পাৰিছোঁ সেইটো ভাবোঁ যে এইটো মই কষ্ট কৰিছোঁ ডেট ইজ মই চাগে সেইটো অলপ চেষ্টা কৰিছোঁ এতিয়া আকৌ এবাৰ গীতৰ মাজলৈ আহিব বিচাৰিছোঁ আপোনাৰ মাক চাই জীয়েক গীতটো আৰু এই এটা ভাল গীত এটা আপুনি এতিয়া কৈ দিলে মই সুধিম বুলি ভাবি আছিলোঁ উজান বজাৰ গেহেৰা লোকেল সেইকেইটা বাৰু মই গাম কিন্তু তাৰ আগতে মই যিহেতু মোৰ অসমৰ যিটো সংগীতৰ যাত্ৰা বুলি ক'ব গ'লে মোৰ যিহেতু প্ৰথম বিহুসুৰীয়া গীতেৰে আৰম্ভ হৈছে সেয়া হৈছে দিহিং দিচাং মই সেইটোহে অকণমান গুণগুণাই নিশ্চয় বহুত সুখী হ'ম
দিহিং দিচাং দি মৰো কেনেকৈ যে পাহৰো তোমাকে এৰি সোণ মই থাকিব নোৱাৰো দিহিং দিচাং দি মৰো কেনেকৈ যে পাহৰো তোমাকে এৰি সোণ মই থাকিব নোৱাৰো বুকুৰে কথাবোৰ জানো জানা তুমি জানো মোক বুজা তুমি হিয়াৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি ঐ জান তোমাক চোন ক'ব নোৱাৰি দিহিং দিচাং দি মৰো কেনেকৈ যে পাহৰো তোমাকে এৰি সোণ মই থাকিব নোৱাৰো ধন্যবাদ। গাওঁ গাওঁ বুলি ভাবিছিলোঁ লগতে গাব লাগিছিলে আকৌ। ভয়তে নাই গোৱা অঁ ঠিকে আছে, তাল কাটিলে গাব নালাগে তাল কাটি যাব পাৰে বুলি মানে একো নাই। মোৰ আপুনি যেতিয়া গীতটো গাই আছে উম। আপোনাৰ মাতটোত মই একদম লগে লগে গম পাইছোঁ ইয়াৰ পিছতেই মই হিন্দী গীত এটা গাবলৈ অনুৰোধ কৰিম লগতে হিন্দী গীতৰ হিন্দী সেই জাৰ্ণিটোৰ বিষয়ে অকণমান কথা পাতিম আচ্ছা, মই আকৌ ভাবিলোঁ যে নামামি ষ্টুডিঅ'টো লাহে লাহে FM ষ্টেচন হ'বগৈ, পদ্মনাভ বৰদলৈ FM ষ্টেচন, এটা গান শেষ হোৱাৰ লগে লগে নেক্সট চেনেলত কোনটো বাজি আছে তেনেকুৱা হ'ব। বাট এনিৱেজ গাম, অকণমান দেৰিকৈ গাম, নিশ্চয় অলপ দেৰিকৈ নিশ্চয় গাম। আগে তুমি কথাখিনি কোৱা। হয় মই আপোনালোকৰ জ্ঞাতাৰ্থীক ক'ব বিচাৰিছোঁ যে অসম নৰ্থ ইষ্টৰ প্ৰথমজন শিল্পী যিগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মঞ্চত গৈ পেলাই ইণ্ডিয়ান আইডলত আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছিলে। তেতিয়া অসমত চাগৈ চেনেল একো নাছিলে, অকল এনি হাই অঁ ফাই। তেতিয়া মানে চেনেল বুলি ক'ব নোৱাৰোঁ, তেতিয়া অসমত 2007 চনৰ কথা। হয় হয় আচলতে প্ৰথমজন বুলি ক'লে ভুল হ'ব, মানে অসমীয়া হিচাপে মই প্ৰথমগৰাকী যোনে ইণ্ডিয়ান আইডলত ফাইনেলিষ্ট হৈছিলোঁ। হয় কাৰণ মোৰ আগত যি সাৰেগামাপাত দেৱজিৎ দাই উইনাৰ হৈছিলে, তেখেত সাৰেগামাপাৰ জি টিভিৰ তেওঁ মানে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ পাতনি মেলিছিলে। হয়, হয়। আৰু মই ছনী টিভি ইণ্ডিয়ান আপুনি ইণ্ডিয়ান আইডলৰ পৰা আৰম্ভ ইণ্ডিয়ান কৰিছিলোঁ। আইডলক অসমৰ পৰা অসমৰ পৰা প্ৰথম আগতেও বহুতে জইন কৰিছে চাগে, হয়। কিন্তু ইণ্ডিয়ান আইডলত অসমীয়া হিচাপে ফাইনেলিষ্ট হোৱা মই প্ৰথমগৰাকী অসমীয়া আছিলোঁ। গতিকে বস্তুখিনি কিয় শুধৰাই দিছোঁ, কাৰণ প্ৰথমজন অসমীয়া বুলি ক'লেও ভুল হ'ব, কাৰণ মোৰ আগতো আমাৰ অগ্ৰজখিনি গৈছে। আৰু বাকী বলিউডৰ কথাটো নকওঁৱেই, কাৰণ তাতে আমাৰ কিংবদন্তী শিল্পীসকল আছে। গতিকে তেতিয়া মই আৰম্ভ কৰিছিলোঁ, সেই পাতনিটো মেলিছিলোঁ। আৰু প্ৰশ্নটো তাৰপিছত কি কৈছিলা? মানে মই সেইটোৱে ৰাইজৰ জ্ঞাতাৰ্থে আকৌ এবাৰ সোঁৱৰাই দিলোঁ যে সেই ক্ষেত্ৰত আপোনাৰ জাৰ্ণিটো তুমি চেনেলৰ কথাটো কৈছিলা, চৰি মই পটককৈ পাহৰি গ'লোঁ। য়েছ, তেতিয়া চেনেল নাই, তেতিয়া অকল এনি টিভি বুলি আছিলে। এনি হাই ফাই বহুত দেৰিকৈ আহিছে। তেতিয়া 2007 চনত তেতিয়া কোনো নিউজ লাইভ, DY 365 আৰু প্ৰতিদিন টাইমছে হওক বা যিবোৰ এতিয়াতো বহুতখিনি আহি গ'ল, আৰু পৰ্টেলছ বোলাটো বস্তু তেতিয়া নাছিলে। তেতিয়া FM ষ্টেচন বুলি ক'লে আমাৰ হেৰিটোতো বেলেগ কথা, আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰটো ট'টেলি বেলেগ, সেইটো বেলেগ। কিন্তু তাৰ হেৰিত কমাৰ্চিয়েল যদি FM ষ্টেচন আছিল, সেইটো আছিল উলালা। আৰু বাকী চব বাতৰি কাকত, ডাঙৰ ডাঙৰ বাতৰি কাকতবোৰ। গতিকে সেই সময়ছোৱাত আৰম্ভ কৰিছিলোঁ। ছ'চিয়েল মিডিয়াটো দূৰৰে কথা, তো সেই তেতিয়া আৰম্ভ কৰিছিলোঁ তেনেকৈ। তেতিয়া টিভিতে দেখিছিলোঁ যিজন একদম হয় আছে। আপোনাৰ সেই যাত্ৰাত কেনেধৰণে আপুনি অসমৰ পৰা আগুৱাই গৈছিল আকৌ এবাৰ জানিব বিচাৰোঁ। মই আচলতে যদিও বহুত বছৰৰ পৰা যিখিনি ইণ্টাৰভিউ দিছোঁ, হয়তো এই নতুন জেনেৰেশ্যন যিখিনি জেন জি বা জেন এলফা আহিছে, তেওঁলোকে হয়তো তেওঁলোকেতো জাষ্ট জন্মিছিলেহে, গতিকে তেতিয়াতো মোৰ কথাখিনি নাজানে। গতিকে আজি আকৌ মই ৰিপিট টেলিকাষ্ট কৰিছোঁ ফৰ আৱাৰ নিউ জেনেৰেশ্যন, নেক্সট জেনেৰেশ্যন। মই 2007 চনত ইণ্ডিয়ান আইডল অডিশ্যন দিছিলোঁ। একদম অসমৰ এজন সাধাৰণ অসমীয়া যুৱক, এতিয়াও সাধাৰণেই হৈ আছোঁ, কিন্তু সেই সাধাৰণ অসমীয়া যুৱক হিচাপে কটন কলেজত মই তেতিয়া পঢ়ি আছোঁ। আৰু মই তাৰ আগতেই মই যিহেতু ইংৰাজী মাধ্যমত পঢ়া, তাতে প্ৰত্যেক গীতৰ যদিও চৰ্চা কৰোঁ, অলপ ইংলিছ গানৰ প্ৰতিও এটা ধাউতি আছিলে। অসমীয়াখিনিতো গাঁৱেই, শাস্ত্ৰীয় সংগীতটো গাঁৱেই, কিন্তু কটনত জইন কৰাৰ পিছত মোক ৰাতাৰাতি কটন কলেজে মোক একদম ষ্টাৰ বনাই দিছিলে। তেওঁলোকে কৈছে যে ইংৰাজী মাধ্যমত পঢ়া এজন যুৱক আহিছে, গুৱাহাটীৰে লোকেল হয়, কিন্তু খুব ভাল গীত গায়। আৰু তেতিয়া মানে তেওঁলোকৰ মানে মেইন পইণ্টটো এইটো আছিল, মোৰ এতিয়া মনত আছে, আমাৰ তাৰে GS সমীৰণ দাহঁতে বা যিসকল এতিয়া ভাল ভাল আমাৰ শিল্পী ওলাইছে, তেওঁলোক চব আছিল। আমাৰ প্ৰিন্সিপাল ছাৰক কয় যে
পদ্মনাভ বৰদলৈ বুলি আহিছে, অসমীয়া গান ইমান ধুনীয়া গায় আৰু তেনেকৈ হিন্দী গানো বহুত ভাল গায়। তেতিয়া হিন্দী গান গাব পৰাটো খুব এটা ডাঙৰ কথা, কাৰণ ইমান হিন্দী গানৰ চৰ্চাও নাছিল তেতিয়া। তো তেনেকৈ কৈছিল। তেতিয়া মই যেতিয়া ফ্ৰেছাৰ্ছত গান গাই দিলোঁ, অসমীয়া প্ৰথম ৰুদ্ৰ বৰুৱাৰ গীত এটা গাইছোঁ, তাৰপিছত কৈলাশ খেৰৰ হিন্দী গান এটা গালোঁ। দুটা গীত গাওঁতেও ইমান মৰম পাইছোঁ। তাৰপিছতে মোক ক'লে যে মোৰ ফ্ৰেণ্ড চাৰ্কলছ তাৰে ছোৱালীবিলাকে ক'লে যে ইমান ধুনীয়া গান গোৱাত মানে তুমি দেখোন একদম তোমাৰ আৱাজটো একদম হেৰি মানে ইণ্ডিয়ান আইডলৰ নিচিনা লাগে, অভিজিত সাৱন্ত এনেকৈ কিবা কিবি এনেকৈ ধেৰ ক'লে। তেতিয়া মই মানে ভাবিছোঁ বা ইমান হয়নে, কেনেকৈনো হ'ব, মইতো আৰু তেনেকৈ সৰুৰ পৰাই নৰ্মেল তেনেকৈ গাই আহিছোঁ। তো সেই এনকাৰেজমেণ্টটো কটনৰ পৰাই পালোঁ। সেই তেতিয়া মই মাক ক'লোঁ যে মই এনেই এবাৰ অডিশ্যন দি আহোঁ নেকি। তেতিয়া আমাৰ অসমৰ বহুত ডাঙৰ ডাঙৰ এতিয়া বিখ্যাত ছিংগাৰসকল আছে, তেওঁলোকৰ পৰা আমি একেলগে গান গাইছিলোঁ। এতিয়াৰ বিখ্যাত ছিংগাৰ তাতে আছিল ৰূপম ভূঞা। তো ৰূপম দা মোৰ ছিনিয়ৰ, আমি একেলগে অডিশ্যনছবোৰ দিবলৈ যাওঁ। তাৰপিছত প্ৰিয়ংকা ভৰালীহঁত, ডিম্পী চন্দন এণ্ড বৰ্ণালী বাহঁতৰ পৰা আদি কৰি মেনি আৰ্টিষ্ট। অসমৰ এতিয়া ইমান নাম থকা তেওঁলোক এষ্টাব্লিছ আৰ্টিষ্ট, সেই তেওঁলোক গোটেইবোৰ তেতিয়া চবেই বাহিৰত অডিশ্যন দিব যায়। চ' তেনেকৈ ময়ো গ'লোঁ। মই তেনেকৈ দিবলৈ যাওঁতে তেতিয়া মে বি মোৰ লাক ভাল আছিলে যে মই আগবাঢ়ি গ'লোঁ আৰু প্ৰথমগৰাকী অসমীয়া হিচাপে ফাইনেলিষ্ট হৈছোঁ তেতিয়া। আৰু অসমৰ যিটো মৰম মই সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ, আজিলৈকে এইখিনি আছে। আৰু সেই তেতিয়াৰ দিনৰ ক্ৰেজটোৱে বেলেগ। ৰিয়েলিটি শ্ব' বুলি ক'লে আমি যেতিয়া একোতো নাচালোঁ, মই একো বেছি তেতিয়া ইমান জ্ঞানো নাই, একো বস্তুৰে জ্ঞান নাই, কিন্তু তেনেকৈ যে কৰিব যাওঁতে অসমীয়া হিচাপে যিটো মৰম পাইছোঁ, সেইটো তাৰপিছতে মোৰ সেই সংগীতৰ যিটো কমাৰ্চিয়েল যাত্ৰা যিটো এটা আৰম্ভ হ'ল, সেই তেনেকৈ আৰম্ভ হৈছিলে। আৰু কিন্তু তথাপি মই তাৰপিছত যদিও এবছৰ দুবছৰ খুব অলপ খেলি মেলি এটা হৈছিল যে কি কৰিম, মই এতিয়া পঢ়া শুনাটো কমপ্লিট কৰিব লাগিব, ইটো কৰিব লাগিব, চবফালে বেলেঞ্চ কৰাটো টান। কিন্তু লাহে লাহে মই শিকিলোঁ যে নাই, মোৰ পঢ়া শুনাটো কমপ্লিট কৰিবই লাগিব, কিন্তু সংগীতৰ যিটো মোৰ চৰ্চা, অধ্যয়ন আৰু মোৰ যিখিনি প্ৰেক্টিচ, ৰেৱাজ বুলি যিটো কয় উৰ্দু ভাষাত, ৰেৱাজ মানে প্ৰেক্টিচ, সাধনা, সেইটো মই অব্যাহত ৰাখিব লাগিব। চ' মই বম্বেত তেতিয়া মই শিকিবলৈ আৰম্ভ কৰিলোঁ, কাৰণ তাতে শ্বিফ্ট হৈ গ'লোঁ, মই তাতে শিকিবলৈ আৰম্ভ কৰিলোঁ। কাৰ ওচৰত শিকিছিলে? মই তাতে উস্তাদ সৰফৰাজ খান চাহাব, তেখেতৰ ওচৰত মই ফাৰ্ডাৰ মই কোচিং লৈছিলোঁ। আৰু A.R. ৰেহমান ছাৰৰ ইনষ্টিটিউট এখন আছিল, KM কনজাৰ্ভেটৰী, বেংগালোৰ, চেন্নাইত আছিলে। তো তাৰে এগৰাকী খুব ভাল সুদক্ষ ৱেষ্টাৰ্ণ ভোকেলৰ টিচাৰ গুৰু আছিল, পিটাৰ ছাৰ। তেওঁলোকে বম্বেত অল ইণ্ডিয়াৰ পৰা মাত্ৰ 12জন কেণ্ডিডেট ছিলেক্ট কৰিছিলে, তাৰে ভিতৰত এগৰাকী অসমৰ মই আছিলোঁ। তো মোক তেওঁলোকে প্ৰায় 1.5-2 বছৰমান ৱেষ্টাৰ্ণ ক্লাছিকেলৰ প্ৰশিক্ষণ দিলে। তো তাৰপিছত মই এনেকৈ মোৰ ইঞ্জিনিয়াৰিং পঢ়া শুনাখিনি চাইমালটেনিয়াছলি পঢ়া শুনা কৰি আছোঁ। আৰু তাৰপিছত যেতিয়াই মই যিদিনাখনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, তেতিয়া মা দেউতাক কৈছোঁ যে মই আৰু চাকৰি তাকৰি নকৰোঁ, কেম্পাছ প্লেচমেণ্ট মই কেঞ্চেল কৰি এচেঞ্চিয়ৰত চাকৰি পাইছিলোঁ। বেংগলোৰত এচেঞ্চিয়ৰ বুলি এটা IT কোম্পানী আছে, বিকজ মই বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং ইন কম্পিউটাৰ ছায়েন্স হয়। চ' সেইটো কৰি মেলি মই বোলো নাই, এতিয়া আৰু মোৰ ইঞ্জিনিয়াৰিং নহ'বগৈ, ক'ডিং ডিক'ডিং মোৰ ফালৰ পৰা নহয়। পঢ়াত ভাল থাকিলোঁ বুলিয়ে যে চাকৰি কৰিব লাগিব মানে নাই। মই মাহঁতক ক'লোঁ যে নাই, মই গানতে লাগিম। ইমান বছৰ যিহেতু সৰুৰ পৰা শিকি আহিছোঁ, দেন মই সাৰেগাঁও পৰা দিলোঁ। চ' দেট ৱাজ মাই টাৰ্ণিং পইণ্ট। এই 2012ৰ পৰা আজিলৈকে 2026 হ'লগৈ। চ' ইমান বছৰ এতিয়া দিনে ৰাতি অকল গানৰ কামেই কৰোঁ। দেটছ ইট। সঁচাই বহুত গৌৰৱৰ কথা। আৰু যিহেতুকে আপুনি ক'লে সেইসকল বিশেষ ব্যক্তি এতিয়া বৰ্তমান এষ্টাব্লিছ ছিংগাৰ বুলি, আপুনি সেইসকলৰ সমপৰ্যায়ৰে। আৰু নাই, মোৰ এইকাৰণে ভাল লাগিছে যে ইয়াতে আৰু এটা কথা আহে যে মানে নেশ্যনেল লেভেল হওক, ইণ্টাৰনেশ্যনেল লেভেল হওক, ষ্টেট লেভেল হওক, ডিষ্ট্ৰিক্ট লেভেল হওক, এইবিলাক জাষ্ট এটা মানুহে যাতে কোৱা কথা, ভাল কণ্ঠশিল্পী য'ৰে নহওক, লাগিলে মই একদম গাঁৱৰ একদম যদিও মোৰ কিয় গাঁও নাই, মোৰ কাৰণে উজান বজাৰ আৰু গুৱাহাটীখনে গাঁও, কাৰণ মোৰ মা দেউতাৰ জন্ম গুৱাহাটীতে হৈছে। গতিকে কোনোবা যদি মোক সোধে তোমাৰ গাঁও নাই নেকি, ময়ো গাঁৱলীয়া, কিন্তু মই চহৰত থাকি মই গাঁৱলীয়া। মানে নিজৰ ঠাইখনে গাঁও। তাৰমানে গাঁও মানে কাক বুজায়? য'ত তোমাৰ জন্ম হৈছে, তোমাৰ মা দেউতাৰ। কাৰণ মোৰ আগৰ 14 পুৰুষ চাব গ'লে মোৰ ককাহঁত, আজু ককাহঁত চাব, ককাৰো জন্ম গুৱাহাটীত। এতিয়া মই কি বুলি ক'ম কোনখন গাঁও? বাট আজু ককাহঁত আহিছে মাজুলীৰ পৰা। তো সেইটো এটা বেলেগ হেৰি হৈ যাব। সেই ক্ষেত্ৰত মই কথা এটা ক'ব বিচাৰোঁ, আৰু এটা গৌৰৱৰ কথা, গোপীনাথ বৰদলৈ আপুনি না সেইটো বাৰু হয়, সেইটো গৌৰৱৰ কথা। কিন্তু মোক সদায় মায়ে এটা কথাই কয় যে কাৰ জহত কোনে খায়, নিজৰ জহত নিজে খায়। গতিকে সেইটো বাৰু ডেফিনেটলি মই গৌৰৱ কৰিম যে মোৰ ক'ৰবাত নহয় ক'ৰবাত আইতাহঁতৰ বংশৰ ফালৰ পৰাও এটা লিনিয়েজ আছে, লিগেচি এটা আছে যে গোপীনাথ বৰদলৈ বংশৰো সেইফালৰ পৰা, আইতাহঁতৰ ফেমিলিৰ পৰা, মোৰ দেউতাৰ মা কথা কৈ আছোঁ। চ' আইতাহঁত শিৱসাগৰৰ, ককাৰ যদিও জন্ম গুৱাহাটীত, কিন্তু আজু ককাহঁত মাজুলীৰ। তো সেইটো ছাইড আপাৰ আছাম হৈ গ'ল। তাৰপিছত মোৰ মাৰ জন্ম চেনীগুঠিত, মোৰ দেউতাৰ জন্ম উজান বজাৰ, মোৰ জন্ম উজান বজাৰ, ককাৰ জন্ম খাৰগুলিত। গতিকে কিন্তু মাৰ বংশ আকৌ, মোৰ মাৰ ককা তেওঁ তেতিয়াৰ দিনৰ ACS অফিচাৰ, বাট তেওঁলোক আছিলে হেৰিৰ কি বুলি কয়, বাইহাটা চাৰিআলি। চ' লৱাৰ আছাম, গুৱাহাটী লৱাৰ আছাম।
চ' চাব গ'লে মই যেতিয়া মোক কোনোবা প্ৰশ্ন সোধে যে আপুনি ক'ৰ হয়, তো মই কওঁ মই গোটেই অসমৰ হয়, কোনো এটা স্পেচিফিক জেগা নাই। ঠিক ঠিক কিন্তু ময়ো সেই একদম গাঁৱৰ পৰিৱেশত ডাঙৰ হৈছোঁ আৰু তেনেকৈ ডাঙৰ হৈ চাগে মই ভাবিছোঁ যে কোনোবাই হয়তো গাঁও এখন, মই তেনেকৈ গাঁও পোৱা নাই, কিন্তু গাঁও নাপালেও আমি ঘৰত তেনেকুৱা পৰিৱেশতে ডাঙৰ হৈছোঁ। হয় কাৰণ কিছুমানে কেতিয়াবা প্ৰশ্ন সোধে যে ইণ্ডিয়ান আইডল চাগে এইকাৰণে পাইছিল, হিন্দী চাগে এইকাৰণে ভাল কয় কাৰণ গুৱাহাটীৰ নিচিনা চহৰত ডাঙৰ দীঘল হৈছে, সেইবিলাক একো নাই। অসমীয়া গান শিকি শিকিয়ে ডাঙৰ হৈছোঁ, কোনো হিন্দী গান শিকি শিকি ডাঙৰ হোৱা নাই। পিছত মই নিজে আয়ত্ত কৰিছোঁ, হয় সেইটোৱে। এই ক্ষেত্ৰত আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক, মোৰ মনত হঠাতে আহিলে যে আমি হিন্দী গীতসমূহ ৰেৱাজ কৰিবলৈ হ'লে বা প্ৰেক্টিছ কৰিবলৈ হ'লে আমাৰ এটা ভয় থাকে, আমাৰ অসমৰ বিশেষকৈ আজিকালি বৰ্তমান কমিছে, যে তথাপিতো কিছু কিছু ক্ষেত্ৰত সেই ফ্লুৱেঞ্চিটো অনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয়। আপুনি যিহেতুকে সংগীতৰ শিক্ষা দিয়ে যথেষ্টকৈ, অসমৰ বৰ্তমান যথেষ্ট সংখ্যক যুৱক যুৱতী আপোনাৰ ছাত্ৰ ছাত্ৰী হিচাপে আছে। মই এতিয়া ৰিচেণ্টলিতো এইবাৰ 2025-26 যে ইণ্ডিয়ান আইডল, তাতেতো মোৰ ষ্টুডেণ্ট সত্যেন্দ্ৰ য়েন, ধেমাজিৰ মিচিং ল'ৰা, সি আমাৰ অসমৰ সুসন্তান, সি ফাইনেলি পালে তাতে। এটলিষ্ট আগ নাবাঢ়িলেও মানে একদম ফাইনেলিষ্ট নহ'লেও সি টপ 20 পাই আহিছে। তো মই সেইটো বুলি নকওঁ, মানে ভাষাটো লৈ আগতে অকণমান আছিল, এটা ব্যাধি এটা আছিল, কিন্তু আজিকালিৰ প্ৰজন্মৰ চাগে নাই সেই ব্যাধিটো, কাৰণ ইণ্টাৰনেটৰ যুগ আহি গ'ল নহয়। আগতে তুমি বাতৰি কাকতখন তুমি অসমীয়াত আৰু ইংৰাজীতে পঢ়িবা, হিন্দীত কোনে পঢ়ে? নপঢ়েতো। কিন্তু এতিয়াতো তুমি মোবাইলটো খুলি দিলে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক ৰিলেই চাই থাকে দেখোন, ৰিলততো প্ৰত্যেক ভাষাৰে আহি থাকে। সেইটোতো এতিয়া যে আমাৰ যিখিনি নেক্সট জেনেৰেশ্যন, তেওঁলোকে হিন্দীৰ বাদে দিয়া, এতিয়া তেওঁলোকে জাপানীজ আৰু কোৰিয়ান ভাষা কয়, তুমি পাৰিবা ক'বলৈ? আমি পাৰিম? নোৱাৰোঁ। তো সিহঁত তেনেকৈ এতিয়া চাগে মোৰ মতে বহুতখিনি সুবিধা হৈছে। আৰু সংগীতৰ ক্ষেত্ৰত মই এইটো কওঁ, সংগীত নিজে এটা ভাষা হয়। ঠিক, সংগীতৰ বেলেগ কোনো ভাষা নাই। তুমি যিটো ক'লা হিন্দী গান গাবলৈ বেলেগকৈ প্ৰশিক্ষণ বা ৰেৱাজ নহয়, উচ্চাৰণ আৰু ভাষা শিকিবলৈ এটা বেলেগ এটা টপিক, আৰু সংগীতটোতো নিজে এটা টপিক হয়, সংগীতটো নিজে এটা লেংগুৱেজ, সংগীতৰ কোনো বেলেগ ভাষা নাই। তুমি বেংগলী গান গোৱা, নেপালী গোৱা, মিচিং গোৱা, কছাৰী গোৱা, অসমীয়া গোৱা, ইংৰাজী গোৱা, হিন্দী গোৱা, নেপালী গোৱা, চাইনিজ, জাপানীজ গোৱা, that is a language, but music is itself a language, কাৰণ ইয়াতে যদি সাৰেগামা পাধানিসা হয়, ৱেষ্টাৰ্ণত ড'ৰেমি ফা sol লা টি ড', তো ইট ইজ দ্য ছেইম 12 নোটছ, মানুহে 7 নোটছ বুলি কয়, কিন্তু আচলতে 12 নোটছ। তো সেইটোৰে চব ভৰি আছে, গতিকে সংগীত নিজে এটা ভাষা। তো মোৰ মতে যোনেই নহওক, মানে যদি কণ্ঠশিল্পী হয়, তেওঁ ৰিয়েলিটি শ্ব'তে যাব বিচাৰে বা নৰ্মেল গানে গাব বিচাৰে বা চিনেমাতে গাব বিচাৰে, তেওঁলোকে প্ৰথম সংগীতৰ যিটো ব্যাকৰণ, সংগীতৰ ব্যাকৰণ লোৱাটোহে উচিত, সেইটোহে মই সকলোকে কওঁ। মোৰ এতিয়া 2017 চনৰ পৰা মই যিহেতু শিক্ষকতাও কৰি আছোঁ, ল'ৰা ছোৱালীক গান শিকাই আছোঁ, মই প্ৰত্যেক অভিভাৱকক কওঁ যে সংগীতক মানে এটা গান লৈ যেনেকৈ আহে, ছাৰ আজি মোক অমুক গানটো শিকাই দিয়ক, ছাৰ তমুক গানটো শিকাই দিয়ক, আজি অমুক কম্পিটিশ্যন, কালি তমুক কম্পিটিশ্যন। গান শিকাটো গান নুবুজাই নহয়, সেইটোতো ইউটিউবত চাই শিকিব পাৰিব। সংগীতৰ আচল প্ৰশিক্ষণ হৈছে সংগীতৰ গ্ৰামাৰ। হয়, আজি যদি মই এটা ভাষা, যদি আজি মই ব্যাকৰণে নাজানো, অ আ ক খ ভালকৈ লিখিব নাজানো, মই কিহৰ কবিতা লিখিম, কিহৰ মই নিবন্ধ লিখিম, কিহৰ মই কি লিখিম? ঠিক। তো সেই ব্যাকৰণটো জৰুৰী, খুব জৰুৰী। আজি কিন্তু আপোনাক মই এটা প্ৰশংসা কৰিবলৈ থাকি গৈছে, আপুনি চিম্পলকৈ আহিছে যদিও বিৰাট ধুনীয়াকৈ আহিছে। এই পাৰ্পল কালাৰটো বিৰাট ভাল লাগিছে, হোৱাইটৰ। এইটো নাইট শ্বুট হয় মোৰ। হয় নেকি? আৰু প্ৰশংসা নাই, তুমি আৰম্ভণিৰ পৰা বেছিকৈ প্ৰশংসা গাই আছা, গতিকে সেইটো মই বেয়া পাওঁ। এইটো এনেই বুজি পাইছোঁ, তুমি মোৰ শিষ্য হয়, এইটো এটা বেলেগ চেপ্টাৰ। আজি মই তোমাৰ গেষ্ট, তুমি হৈছা, মানে মই তোমাৰ গেষ্ট, আৰু তুমি আলহী শুশ্ৰূষা কৰিব লাগিব, বেছি তোষামোদ কৰি লাভ নাই। তুমি এংকাৰ, তুমি যি প্ৰশ্ন সুধিব লাগে সোধা বিন্দাছ। সেইকাৰণে এইটো সোধাৰ কাৰণে ভাল পাইছোঁ যে এইটো মোৰ নাইট ড্ৰেছ হয়। এনেকুৱা নাইট শ্বুট থাকে যে, তো ঠাণ্ডা দিন ন, ইমান বেছি মই যদিও ধোৱা আছে দেই, নোধোৱা নাইট শ্বুট মানে ৰাতি নোধোৱা নহয়, ধোৱা আছে, নোধোৱাকৈ মই নিপিন্ধোঁ, কাৰণ মোৰ অকণমান চাফ চিকুণতাত অকণমান মোৰ অলপ লাগাতকৈ অলপ বেছিয়ে সূচী বায়ুগ্ৰস্ততা আছে, অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ ফৰ হাইজিন। তো মই এইটো পিন্ধি এনেই মানে কিনো আৰু এতিয়া পেণ্ট চাৰ্ট ক'ৰবাত পিন্ধি থাকি নৰ্মেল এইটোকে পিন্ধিলোঁ, নাইট শ্বুটটো পিন্ধিলোঁ, ওপৰত খালি ব্লেজাৰটো পিন্ধিছোঁ, বগা ব্লেজাৰটো পিন্ধিছোঁ, সেইটোৱে আৰু। ধুনীয়া মানুহক এনেও ভাল লাগে। থেংক ইউ ছ' মাছ। আকৌ ইয়াক এইটো কাৰণে 2 নম্বৰ কাটি দিয়া, 2 নম্বৰ তাক কাটি দিব লাগে, বহুত বেছি প্ৰশংসা কৰিছে। আমাৰ নমামি টিমেও আহি আছে, এই লাগাতকৈ বেছি প্ৰশংসা কৰিলে মানুহৰ ডাউট হৈ যায়, মানে আজিকালি বেছি প্ৰশংসা কৰিব নাপায়। হয়, নাই আপুনি বিশেষকৈ, আপুনি নট অনলি এজন কণ্ঠশিল্পী, আপুনি এগৰাকী
ভাল এংকাৰো হয়তো সেইকাৰণে মোৰ টিপছ আচ্ছা বিলাক ঠিক আপুনি গম আছে পাই যায় তেতিয়াহ'লে ঠিকে আছে এইটোতো তুমি মোক প্ৰশংসাই কৰিলা ঠিকে আছে মই লাষ্ট মই এতিয়া ৰ'ষ্টে কৰোঁ নেকি ইয়াতে বহি পেলাই ইয়াত এটা মই আপোনাৰ শ্ব' চাইছিলোঁ কোৱা তাত জুবিন দাও আছিলে অ' Last আচ্ছা না অ' বহুতকেইটা এইটো এইটো আপুনি এইটো এইটো কৰিছিলে। মোৰ নহয় সেইটো মোৰ স্পেচিয়েল শ্ব' আছিল এইটো আজিৰ পৰা 10 বছৰ আগত কৰা 10 years বেক সেইটো হয়। বহুত ডাঙৰ শ্ব' এটা আছিল সেইটো মই এংকাৰিং কৰিছিলোঁ তাৰপিছত লাষ্ট এই 1-2 বছৰ আগতো এটা প্ৰগ্ৰেমত আপুনি এংকাৰিং কৰিছিলে কিবা এটা অনুষ্ঠান নহয় আছিলে। মই বহুত বেছি এংকাৰিং কৰা নাই এটা হৈছে মই একদম ইণ্ডিয়ান আইডল নে চাৰেগাঁৱৰ পৰা কৰি অহাৰ পিছত মই প্ৰথম এংকাৰিং লাইফত কৰিছিলোঁ এটা সৰু ল'ৰা ছোৱালী ৰিয়েলিটি শ্ব' ঝংকাৰ লিটিল চেম্পছ হয় তো সেইটো মই চাৰেগাঁৱৰ পৰা ওলাই অহাৰ পিছত সৰু ছিজনটোত মই এংকাৰিং কৰিছিলোঁ ডাঙৰ ছিজনটোত দেৱজিৎ চাই এংকাৰিং কৰিছিলে হয় তো দেৱজিৎ দাই এংকাৰিং কৰাৰ নেক্সট ছিজনটোত মই কৰিছিলোঁ সেইটো কৰাৰ পিছত আকৌ মোক বেলেগ এটা চেনেল প্ৰাগে এপ্ৰ'চ কৰিলে তাৰপিছত প্ৰাগৰ এটা ডাঙৰ এটা অনুষ্ঠান মই দ্য উইকেণ্ড উইথ পদ্মনাভ বুলি পেলাই কৰিছিলোঁ খুব হিট শ্ব' হৈছিল 2015 চন হয়, সেই তেতিয়াও একো এই ইণ্টাৰনেটৰ যুগ অহা নাছিলে হয় হয় তেতিয়াও তেতিয়া TRPৰ যুগ টিভিত কিমান হয়। TRP চাইছিলোঁ। সেইটো শ্ব' বহুত TRP আছিলে তেতিয়া মই জুবিন দাৰ ইণ্টাৰভিউ ল'বলৈ সক্ষম হৈছিলোঁ 2015-16 কথা হয় 2000 এতিয়া 26 হ'ল 26 তাৰমানে অলমষ্ট 11 years হয় তো সেইটো মই তেতিয়া কৰোঁতে সেইটো যোৱা বছৰ জুবিন দাৰ আকস্মিক বিয়োগৰ সময়ত সেই ইণ্টাৰভিউটো খুব ভাইৰেল হৈছিলে আৰু তেতিয়া সেই জুবিন দাৰ লগত মই যে মায়াবিনী গীতটি গাইছিলোঁ হয়। সেই গীতটি মানে অল অভাৰ দ্য ৱৰ্ল্ড সমীক্ষা কৰিছিলে যে জাষ্ট এটা এপ্ৰক্স মই ভেলিউ কৈছোঁ প্ৰায় 100 মিলিয়ন মানে 1 বিলিয়ন মানুহে চাইছে বোলে উম, এনেকুৱা সৌভাগ্য আমাৰ সৌভাগ্য সেইটো আৰু মানে চিৰজীৱনীটো তেওঁৰ আশীৰ্বাদ যে তেওঁৰ লগত যে তেওঁৰ নিচিনা এজন কিংবদন্তী শিল্পীৰ লগত যে মই কণ্ঠ নিগৰাবলৈ সক্ষম হ'লোঁ তাকো নিশা 2:30 বজাত বাপৰে মোক অনুষ্ঠানটো আৰম্ভ হৈছিলে আবেলি 4:30 বজাত হয় তেওঁ ঘৰত গোটেই সময়খিনি তেওঁ মোক বহাই থৈ পেলাই খালি কথা পাতিলে হয় খেল ধেমালি হাঁহিলোঁ ফূৰ্তি কৰিলোঁ খানা খালোঁ কিন্তু শ্বুটিংটো আৰম্ভ নকৰে পুৱতি নিশা 1:30 আৰম্ভ কৰিছে মই 2:30 গানটো গাইছোঁ আৰু পুৱতি নিশা 4:30 মোৰ জীৱনৰ সেয়া এংকৰিঙৰ অভিজ্ঞতা বাপৰে গতিকে আজি মই তোমাক পূৰা টাইমত মইতো তোমাক পূৰা টাইম দিছোঁ হয় তুমি দেৰিকৈ মানুহ পঠিয়াইছা সেইটো এটা বেলেগ কথা মই পূৰা টাইমত আৰু আহিও মই কৈছোঁ লেটছ ষ্টাৰ্ট এজ চুন এজ পচিবল হয় কিন্তু সেইটো জুবিন দাৰ ক্ষেত্ৰত ব্যতিক্ৰম আছিলে হয় তেওঁ নিজৰ টাইমতে কৰিব আৰু সেইটো এটা বেলেগ এটা মজা কাৰণ কিয় বেলেগ এটা মজা ক'ত 4:30 বজাত এটা শ্বুটিং কৰিব আহি আবেলি পুৱতি নিশা নেক্সট দিনা পুৱতি নিশা 1:30-2টা বজাত মই শ্বুটিং কৰিছোঁ এইটো মই চিৰজীৱন নাপাহৰোঁ আৰু সেই অপেক্ষা কৰাৰ মানে এক্সাইটমেণ্টটোৱে বেলেগ এটা ধৰণৰ আছিল। এক্সাইটমেণ্টটো আছিল কিন্তু মই অনেষ্টলি ক'ম ময়ো এইটো কথা মানে জুবিন দাও এইটো কথা জানে ময়ো খুব মুক্তভাৱে কথাবোৰ কওঁ মই এনেই এই তৈল মৰ্দন মোৰ খুব বেয়া মই কাকো তেলাব নোৱাৰোঁ মই ডাইৰেক্ট কথা কওঁ চ' এইটো ক্ষেত্ৰত ডেফিনেটলি মোৰ প্ৰথম অভিজ্ঞতা আছিল ইমান দেৰি যে বহিব লাগে মানে এটা সময়ত এনেকুৱা হৈছিল দাদাই মোক খুব মৰম কৰে দাদাই চবকে মৰম কৰে কিন্তু মোক মানে সৰু ল'ৰাৰ নিচিনা খুব তেতিয়া মই সৰু আছিলোঁ বয়সত মোক মানে ইমান মৰম কৰে তাৰপিছত বৌয়ে কৈছে গৰিমা বৌয়ে কৈছে গল্ডি তুমি পদ্মনাভক যাবলৈ দিয়া আণ্টি খুৰী ৰৈ আছে নহয় সি একদম মই খুব ডিচিপ্লিন মানে টাইম টেবুল মেইনটেইন 10:30 ভিতৰত ভাত পানী খাই শুবই লাগিব মানে নেক্সট দিনা মোৰ কাম আছে বা কিবা এই পুৱতি নিশা গোটেই নিশা কাম কৰা মোৰ সেইটো নাছিলে অভ্যাস তেতিয়া মানে জুবিন দাই কৈছে সি একদম মোৰ ঘৰৰ ওচৰত থাকে সিহে কমকৈ আহে বাকী ইমান পৃথিৱীৰ পৰা মানুহ আহে মই কৈছোঁ আপোনাৰ টাইমবোৰ আৰু মোৰ টাইম নিমিলে মানে মই বেলেগ এটা টাইমত আৰম্ভ কৰোঁ তেওঁ বেলেগ এটা টাইম গতিকে তেওঁ এইটো ভাল পাইছিল যে মই স্পষ্টভাৱে তেওঁক কথাখিনি কৈছিলোঁ তাৰপিছত য'ত মোৰ টোপনি আহি গৈছিল তেতিয়া মানে কি কৰিম 12টা-1টা বাজি গ'ল শ্বুটিং ষ্টাৰ্ট নহয় কিন্তু এই যে দুজন ব্যক্তিৰ বেলেগ বেলেগ মানসিকতা থাকিলেও যে কিবা এটা যে আমাৰ যে এটা সাংগীতিক এটা যে কানেকশ্যনটো যে সেই বস্তুটো মানে খুব ভাল লাগে আৰু তেওঁৰ পৰাও বহুত বস্তু যে মই শিকিলোঁ যে এনেকুৱাও হয় যে জীৱনত অকল যে ডিচিপ্লিন হ'ল বুলিয়ে যে মই সদায় এনেকেই যে চলিম এইটো নহয় কেতিয়াবা এডজাষ্টমেণ্টটো লাগে তো লাইফততো এডজাষ্টমেণ্ট লাগিবই তো এইবিলাক তেনেকুৱা বস্তু আৰু একদম সঁচা কথা এটা ভাল কথা এটা লাইফত এডজাষ্টমেণ্ট লাগিব চবতে লাগিব মই যিমানে নাই মই এনেকৈ থাকিম এনেকুৱা নহয় পৃথিৱীত নিজৰ মতে আমাৰ একো কাম হোৱাই নাই আজিলৈকে হয় চ' ওপৰৰ ভগৱানে যি বিচাৰিব সেইটোকে হ'ব হয় খুব ভাল কথা এটা ক'লে আৰু এটা কথা মই সুধিব বিচাৰিছোঁ আমি সংগীতৰ শিক্ষা আৰম্ভ কৰিবলৈ হ'লে কিয় বয়সৰ কিবা সীমাবদ্ধতা সংগীতৰ শিক্ষা বুলি নহয় কোনো শিক্ষাতে কোনো বয়সৰ কথা নাই মানে তুমি যেতিয়াই জাগিছা তেতিয়াই সূৰ্য উদয় হোৱা বুলি কয় যে মানে সাৰ পোৱাৰ লগে লগে তুমি তাৰমানে হেৰি হৈ গ'ল মানে কি জাগতো হগিয়া সৱেৰা নে কিবা যে আছে জব জাগো তভি সৱেৰা হয়নে যেতিয়া উঠিছা তেতিয়াই তোমাৰ কাৰণে সেয়া ৰাতিপুৱা
হয় এইটো এটা অৰ্থ আছে যে তুমি যেতিয়াই বিচাৰা যে মই শিকিম, তাৰে কোনো বয়স নাই, এইবিলাক চব বাহানা হয়। আনুষাংগিক আমাৰ প্ৰশ্ন এইটো আহে যে এই যদি মই যে নাৰ্চাৰী KG1ত হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ প্ৰশিক্ষণ লৈছিলোঁ, তেতিয়া মোৰ এক্সট্ৰা চিন্তা নাছিল নহয়। আজি ভাত খাব লাগিব, কালি পইচা কামাই পৰহি হেৰি কৰিব লাগিব, সেইবিলাক আৰ্থিক চিন্তা আছিল জানো? নাছিলে। আমি ডাঙৰ হোৱাৰ পিছত প্ৰব্লেম এইটোৱে হৈ যায় যে চব কাম আমি কৰিব বিচাৰিলেও আমাৰ আৰ্থিক এটা চিন্তা আহি যায় যে মই আজি এইটো কৰিব লাগিব, এইটো নকৰিলে মই এইটো নোৱাৰিম, সেইটোত এটা প্ৰব্লেম আহে। সেইকাৰণে কম বয়সত শিকিলে বস্তুবোৰ ভাল। কিন্তু আদাৰৱাইজ জব জাগো তভি সবেৰা, যেতিয়াই সাৰ পাইছা তেতিয়াই ৰাতিপুৱা। সঁচা কথা। আপোনাৰ গীতবিলাক কেতিয়াবা যোৱা বছৰ সেই গীতটোত কৰো লাগে গীতটোত যথেষ্ট সংখ্যক কিছুমান মানুহে, যিমান মানুহে নিগেটিভ কমেণ্ট কৰিছিলে সিমান মানুহে পজিটিভ কমেণ্টো কৰিছিলে। সেই নিগেটিভ কমেণ্ট কৰাৰ সময়ত আপোনাৰ অনুভৱবিলাক কেনেকুৱা হৈছিলে? বেয়া লাগিছিল। নেগেটিভ কমেণ্ট যেতিয়া বেয়া লাগিব, হয় কিন্তু তেতিয়া মই গম পালোঁ যে ইয়াতে আৰু এটা কথা যে জিচকা নাম হে वही तो बदनाम है। কাৰেক্ট। তুমি মোক কোনজন মানুহ তুমি মোক আজি আনি দিয়া, মইতো কোনো নহয়, মইতো ধূলিকণা বুলি নিজকে ভাবোঁ। তুমি অমিতাভ বচ্চনকে লোৱা বা কিশোৰ কুমাৰকে লোৱা, আমাৰ লেজেণ্ড জুবিন দাকে লোৱা বা আমাৰ লেজেণ্ড ভূপেন হাজৰিকাদেৱকে লোৱা, বা যাৰ নামে নোলোৱা কিয়, কাৰ বদনাম হোৱা নাই? সকলোৰে বদনাম হৈছে। সেইবুলি মইতো কোৱা নাই তেওঁলোকৰ বদনাম হ'ল বুলি মই জোৰ জবৰদস্তি যে বদনামটো লওঁ। যদি বদনাম দিছে মই কি কৰিম? জাপে দিছে, মোৰ কৰিব লগা একো নাই, মই মোৰ কৰ্মহে কৰিছোঁ। আৰু গানটোৰ যদি শব্দটোত প্ৰথম দুটা শব্দ লৈ পেলাই যদি প্ৰত্যেকৰ বিভিন্ন ধৰণৰ চিন্তাধাৰা, ভালখিনিতো ভাল বুলিয়ে কৈছে। আৰু যাৰ মনত কিবা আছে, চোৰৰ মন পুলিচ পুলিচ বুলি যে কয়, মন নামঘৰত কলখ নাই বুলি যে কয়, তো যাৰ তেনেকুৱা আছে তেওঁলোকে ভাবিছে, যাৰ নাই নাই, কি হ'ল তাতে? পৃথিৱীত গান অকল মই ওলোৱা নাই নহয়, আৰু গোটেই অসমখনত মানে কি বুলি শব্দটো কি কয়, মানে কোনো হেৰি কৰি থোৱা নাই নহয় যে এনেকৈ ওলালে অসমীয়াৰ অস্তিত্ব থাকিব, এনেকৈ ওলালে অস্তিত্ব নাথাকে। আমাৰ অসমীয়া অস্তিত্বটো ইমান সস্তীয়া হৈ যোৱা নাই নহয় যে কোনোবাই কিবা এটা, এইবোৰ যে অনলাইন যেতিয়া ট্ৰল কৰে যে ইমান যে বেয়া বেয়াকৈ কমেণ্ট দিয়ে, মোৰ এইকাৰণে দুখ লাগে। 90% যোনে কমেণ্ট দি আছে তেওঁলোকে নিজৰ ভৱিষ্যতটো গঢ়াই নাই, অকল মোবাইলটো লয়, বাঁহৰ তলত বহিব, গছৰ তলত বহি পেলাই দিনে ৰাতিয়ে বেয়া বস্তু সেৱন কৰি পেলাই আজি ইয়াক মই বেয়াকৈ লিখি পেলাই ৰাতি ভাত সাজ হজম হয়। তো সেইখিনি কৰাতকৈ যদি নিজৰ ওপৰত গুৰুত্ব দিয়ে যে মই আজি দিনটোত কি কি ভাল কাম কৰিলোঁ, নিজৰ স্বাস্থ্যৰ প্ৰতি জ্ঞান দিলোঁ, মই নিজে আজি ধ্যান দিছোঁ, বা এইটো কৰিছোঁ সেইটো কৰিছোঁ, আমাৰ আত্মবিশ্লেষণটো আমি নিজে কিমান ভাল কৰি আছোঁ তাতে আমি সময় নিদিওঁ, লোকক কেনেকৈ বেয়া ক'ম, সেইটো আমাৰ বেছি প্ৰৱণতা। এতিয়া কোনোবাই যদি সেইটোত ব্যস্ত হৈ আছে, মোৰ কাৰণে ভাল, কৰি থাক, চৰ্চাটো মোৰে কৰি আছে। ইউ হেট মি অৰ ইউ লাভ মি বাট ইউ কেনট ইগন'ৰ মি। ঠিক। চ' এইবোৰ অকল মুখেৰে কোৱা কথা নহয়, এইবিলাক মই নিজে নিজৰ লাইফতো মই বুজি পালোঁ যে আজি ইমান ডাঙৰ ডাঙৰ আমাৰ আৰ্টিষ্টসকল আছে, প্ৰত্যেককেতো বিভিন্ন কাৰণত এনেই কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হৈছে, ক'ৰবাত হয়তো কৰে নহয়, ক'ৰবাত কৰোৱাইছে, ক'ৰবাত হৈছে। এতিয়া মই আজি কিবা এটা কথা আজি কৈ আছোঁ ইয়াতে পডকাষ্টত, এই গোটেই পডকাষ্টটো এঘণ্টা চাবলৈ কাৰো সময় নাই, চিধা কথা, 3 ছেকেণ্ড মেক্সিমাম বা 12 ছেকেণ্ড চাব। এতিয়া যদি তুমি মোক এনেকুৱা এটা শব্দ 1 ছেকেণ্ডৰ যদি এটা বেয়া শব্দ এটা লগাই থৈ দিয়া, তাৰপিছত সেইটো যদি তুমি ওলাই দিয়া, আৰু মানুহে যদি মোক সেই 1 ছেকেণ্ডটো বা 5 ছেকেণ্ড শুনি পেলাই মোক যদি জাজ কৰি আছে, তে সেইটো মই মূৰ্খ হ'ম নে শুনাজনে মূৰ্খ হ'ব? কোন মূৰ্খ হ'ব? মানে নেভাৰ জাজ আ বুক বাই ইটছ কাভাৰ। ঠিক। গোটেই কিতাপখন মই গমেই পাই গ'লোঁ প্ৰথম শব্দটোক পাই পেলাই, নাপায় কেতিয়াও। ঠিক কৈছে আপুনি। তো সেইটো বস্তু, আৰু এতিয়া এইটো ট্ৰেণ্ড হৈ গৈছে। এতিয়া মানুহবিলাকৰ কাৰো, আৰু সহনশীলতাটো, আজি মই নমামি ষ্টুডিঅ'তে কৈছোঁ, সহনশীলতাটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ মানৱ জাতিত এতিয়া খুব অধোন্নতি হৈছে। আমি মানুহক বুজি পাবলৈ সময় নাই। কোনোবাই কিবা এটা গালি পৰাৰ লগে লগে যে গালি পাৰি দিয়ে, সেই প্ৰৱণতাটো বহুত বেয়া। আৰু মই কেতিয়াও যেতিয়া পৰ্টেল হওক, নিউজত হওক, এটা যেতিয়া নিউজ আহে নহয়, মই পটককৈ ৰিয়েক্ট নকৰোঁ। সেই নিউজটো মই চাম, তাৰে অথেণ্টিকেশ্যন ক'ত আছে, যে শুদ্ধ বাৰ্তাটো ক'তনো দিছে, মই বহুত ৰিচাৰ্চ কৰিম। আজি কথাটো কৈছোঁ, আজি এতিয়া আমি ৰিচেণ্ট টাইমছত যিসকল খুব ডাঙৰ ডাঙৰ নিউজবোৰ ওলাই আছে, এতিয়া সেই নিউজৰ আঁৰৰ কাহিনীটো কি নাজানাকৈ মই কিয় মন্তব্য কৰিম? কাৰোবাৰতো এইটো বদমাচিও হ'ব পাৰে, কিন্তু আমাৰ সময় নাই। আমি দেখিলোঁ মানে ই বেয়া কৰিছে, লিখি দিলোঁ। তো সেইকাৰণে যোনে কৈ থাকক। আৰু সৰহসংখ্যক মানুহৰ এটা প্ৰৱণতা থাকে
কিয় নাজানো সেই প্ৰৱণতাটো বেয়া বস্তু এটা পালে সেইটো আপুনি শ্বেয়াৰ কৰে লাইক কৰে কমেণ্ট কৰি আকৌ নিজৰ প্ৰফাইলতো শ্বেয়াৰ কৰি চাওক কেনেকৈ কি কৰিছে আল্টিমেটলি কি কৰি আছে তেওঁক পাব্লিচিটি দি আছে তো সেইটোৱে চলি আছে এতিয়া তুমি তাৰমানে এইটো কি হয় এখন সমাজত পৰচৰ্চা পৰনিন্দা বেছি চলে আজি তুমি মোৰ তেতিয়াৰ পৰা প্ৰশংসা কৰি আছা মোৰ নিজৰে ভাল লগা নাই কিন্তু তুমি পিছফালে মোৰ বদনামটো গাবা সেইটোৱে কিন্তু পাব্লিচিটিয়ে কৰি আছে মানে বুজি পালানে এনেকৈ ক'লে তেওঁ তেনেকৈ ক'লে আল্টিমেটলি তোমাৰ অপ্ৰিয় হ'লে সত্য তোমাৰ কথাটো কিহত ওলাই আছে প্ৰশংসাত তোমাৰ নামটো বেছি ওলাই আছে নে বদনামত নাম বেছি ওলাই আছে তো মানুহে সেই পৰচৰ্চাটোতে ইণ্টাৰেষ্ট পাই যায় ইণ্টাৰেষ্ট মানে হুক পাই যায় হুক হোৱাৰ লগে লগে তোমাক সময় দিলে আল্টিমেটলি তুমি টক অফ দ্য টাউন তো এইটোৱে চলি আছে সেয়া তুমি পলিটিক্সতে কোৱা সেয়া তুমি মিউজিকতে কোৱা সেয়া তুমি এক্টিঙতে কোৱা সেয়া তুমি চিনেমাতে কোৱা পৃথিৱীৰ কৰ্পৰেট লাইফতে কোৱা চবতে একে চলি আছে এভৰি ওৱান উইল এগ্ৰী অসমত কিছু ক্ষেত্ৰত মিউজিক পলিটিক্স নহয় তেনেকুৱা মই একো অসমত বুলি নহয় পৃথিৱীতে পলিটিক্স ইজ পাৰ্ট অফ এভৰি আমি ঘৰত ৰাতিপুৱা যেতিয়া বিচনাখনৰ পৰা উঠোঁ তেতিয়াৰ পৰা গোটেই দিনটোৰ পলিটিক্স আৰম্ভ হয় গতিকে পলিটিক্সটো এনেই নামটো কৈ বদনাম নকৰিব পলিটিক্স ভাল আৰু বেয়া দুটাই থাকে যেনেকৈ নাথাকিলে চাগে বৰ্তমান একোৱে নহয় পলিটিক্স আছে কাৰণে সমাজখন গঢ়ি আছে এইটো বহুতৰ ভুল শব্দ যে পলিটিক্সটো বেয়া বস্তু নহয় ঘৰৰ পৰাই পলিটিক্স আৰম্ভ হয় নহয় জানো অপ্ৰিয় হ'লে সত্য আজি মোৰ এইটো কথা হৈ আছে ফেমিলি মানুহতো পলিটিক্স কৰিব নকৰে নেকি কৰে তো আমি যে ডিপ্ল'মেট বুলি যে কয় যে তুমি এতিয়া মোক প্ৰশংসা কৰি আছা এতিয়া মই যদি এটা পলিটিক্স খেলিব পাৰোঁ মই ক'ব পাৰোঁ যে থেংক ইউ সেইটো মই পলিটিক্স খেলি আছোঁ আৰু এটা মই ক'ব পাৰোঁ যে হ'ব দিয়া কিমান প্ৰশংসা কৰি আছা আৰু হৈ যাব দুটাতে কিন্তু দুটাৰ বেলেগ বেলেগ ৰূপ আছে কিন্তু আল্টিমেটলি মই কওঁ যে পলিটিক্সটো অকল অসমৰ সংগীত বুলি নহয় পলিটিক্স চবতে আছে কিন্তু আমি পলিটিক্সটো কেনেকৈ ব্যৱহাৰ কৰি আছোঁ বা বুজি আছোঁ সেইটোহে আমাৰ মগজটো সেইটোহে ডাঙৰ কথা ৱে অফ একচেপ্ট ন আমি ৱে অফ একচেপ্টেঞ্চ বুলি নকওঁ একচেপ্ট কেতিয়া কৰিম প্ৰথম বুজি পাব লাগিব যে এটা হৈছে মই তোমাক কথা এটা কৈ আছোঁ সেইটো হৈছে পিচ অফ ইনফৰমেশ্যন মানুহে সেইটো নলেজটোক মানুহে জ্ঞান বুলি ভাবে নলেজটো জ্ঞান নহয় সেই নলেজটো তাৰপিছত তুমি পিচ অফ ইনফৰমেশ্যন ইজ নলেজ সেই নলেজটো লৈ পেলাই তুমি ক'ত ইমপ্লিমেণ্ট কৰিব পাৰা সেইটো তুমি চাবা আৰু যেতিয়া প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন কৰিবা মানে ধুনীয়াকৈ প্ৰয়োগ কৰিবা তেতিয়া যদি ভাল ফল পাই আছা সেইটোহে উইজডম বুলি কয় জ্ঞান সঁচা তো এতিয়া আমি তেনেকৈ আছোঁ যোনে যেনেকৈ চলি আছে নিজৰ কাম কৰি যোৱা মোৰ মতে আমি মানুহে হয় আমিতো ভগৱান নহয় গতিকে মানুহেতো ভুল কৰে তো ক'ৰবাত যদি কোনো আৰু মই তোমাক অথনি কৈছোঁ আই এম নট পাৰফেক্ট ন' ওৱান ইজ পাৰফেক্ট তুমিও পাৰফেক্ট নহয় গতিকে মোক মিষ্টাৰ পাৰফেক্ট বুলি ক'লে মই ক'ম তুমি মোক তোষামোদে কৰি আছা মানে এনেই মুখৰ আগত প্ৰশংসা কাৰণ ময়ো জানো যে মই পাৰফেক্ট নহয় আৰু পাৰফেক্ট নোহোৱাটো কোনো লাজৰ কথা নহয় তুমি যেতিয়া নিজকে ইমপাৰফেকশ্যনটো যেতিয়া নিজকে এমব্ৰেছ কৰিবা য়েছ মই এনেকুৱাই হয় কিন্তু মই ভাল কিবা এটা কৰিব লাগিব তেতিয়াহে মানে আমি আগবাঢ়িম লাইফত সঁচা কথা আৰু চাগে আপোনালোকেও ভবা নাছিলে যে এজন কণ্ঠশিল্পীৰ পৰা একচেপ্ট কৰি থকা কথাখিনিৰ বাহিৰেও আনুষংগিক বিভিন্ন আমাৰ লাইফত দৰকাৰী স্কিলছ আমি জনাটো দৰকাৰ সেয়া এক উদাহৰণ এইটো মই প্ৰশংসা কৰা নাই মোৰ এনেকুৱা লাগিছে আজি মই নমামিৰ পৰাই পদগুৰুৰ আসনখনে পাম নেকি এতিয়া পদ্মনাভ বৰদলৈ দা ছিংগাৰৰ পৰা সদগুৰু লাইট দ্য পদগুৰু নাই মই একদম জ্ঞান দিব নিবিচাৰোঁ প্লিজ আৰু ভুল হৈছে ইনফৰমেশ্যন দিব নিবিচাৰোঁ কাৰণ ইনফৰমেশ্যন দিছোঁ বাৰু আমি কথা পাতিলে ইনফৰমেশ্যন ওলাই থাকে ইনফৰমেশ্যন দি আছোঁ কিন্তু মই জ্ঞান নিদিওঁ সেইটো মোৰ কাম নহয় আচলতে কথাৰে কথা ওলাই বুলি কয় নহয় কথাৰ জৰিয়তে ওলোৱা কথাখিনিৰ মাজতে এই কেজুৱেল টকখিনিতে আচলতে কোনোবাই তাৰ পৰা জ্ঞান বিচাৰি পাইছে সেইটো তেওঁলোকৰ নিজৰ কথা কিন্তু মই কাকো জ্ঞান নিদিওঁ নহ'লে সেইটো এটা বেলেগ শব্দ এটা হৈ যায় যিটো এইটো আনপাৰ্লিয়ামেণ্টাৰী হয় মই এতিয়া ক'ব নোৱাৰিম সোনু নিগমে মই এবাৰ কৈ থৈ দিছিলে তো মে ভি নেই বননা চাহতা वो সেইটো মই সেই শব্দটো ক'ব নোৱাৰিম সেইটো ক'লে বিপ হৈ যাব গতিকে মই সেইটো নহওঁ তাৰমানে সেইকাৰণে মই জ্ঞান নিদিওঁ ধন্যবাদ বাকী বুজিব হয় এতিয়া আকৌ এবাৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ কোনটো গীত শুনাওঁ আপোনাৰ হিন্দী গীতটো শুনালে বেছি ভাল পাম আপোনাৰ এটা গীত আছিলে তেৰি জো বাতে হয় সেইটো মোৰ গ্ল'বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ডছত নমিনেশ্যন পাইছিলে হয় মই এই মুহূৰ্ততে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক আমি ষ্টেজৰ গায়কী আৰু ষ্টুডিঅ' গায়কীৰ মাজত পাৰ্থক্য কেনেকুৱা ধৰণৰ থাকে বাৰু মানে ষ্টুডিঅ'ৰ গোটেই কনচেপ্টটোৱে বেলেগ হয় ষ্টুডিঅ' মানে যিটো বস্তু ক্ল'জড বন্ধ কোঠালিত ষ্টুডিঅ'ত তাতে আমি সৰু সৰু ভুল কিছুমান এতিয়া এইটো এটা কণ্ডেন্সাৰ মাইক হয় এইটো ডাইনামিক মাইক নহয় ষ্টেজত আমি যিটো মাইকত গাওঁ সেইটো মাইকত বহুত ভুল ত্ৰুটিবোৰ নাইকিয়া হৈ যায়
মানে আমি গাই থাকোঁতেও আমাৰ যিবোৰ শব্দৰ যিবোৰ এটা প্ৰত্যেকটো গান মানে কি ভাইব্ৰেশ্যন, কণ্ঠৰ যিটো সুৰত যিটো ভাইব্ৰেশ্যন ওলায়, এই ভাইব্ৰেশ্যনটো ভাল বেয়া এইবিলাক মাইকত পটককৈ ধৰিব পাৰি, হয় কাৰণ এইটো আবদ্ধ ৰুমত আছে, হয়। এইটো ইম্পৰ্টেণ্ট, এইটোত গোৱাটো ষ্টুডিঅ'ত। হয় কিন্তু যেতিয়া আমি ষ্টেজত যাম তেতিয়া আমি ডাইনামিক মাইক আহি যাব, এইটো কণ্ডেন্সাৰ মাইক হয়। তো ডাইনামিক মাইকত তাৰে গায়কী, গান গোৱাৰ পদ্ধতি আৰু ষ্টুডিঅ'ত গান গোৱাৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য। হয় ইয়াত আমি গাব লাগিলে আমাৰ পাৰফেকশ্যন বেছি লাগিব, হয় কাৰণ এটা এটা নোট, এটা এটা সুৰ, এটা এটা ভাইব্ৰেশ্যন, ক'ত ভুল ক'ত শুদ্ধ পটককৈ এটা আহি যাব। হয় কিন্তু তাতে আমি ষ্টেজত বহুতে চিঞৰি থাকিলেও পটককৈ গম নাপায়, পিছত ৰেকৰ্ডিং শুনিলে গম পায় ইমান বেয়া হৈছিলে নে, গাই থাকোঁতেতো বাহ বিৰাট ধুনীয়া, কিন্তু পিছত ৰেকৰ্ডিংটো শুনোতে ইমান বেয়া গৈছে নেকি, এনেকুৱা নহয়। সেইকাৰণে ষ্টুডিঅ'ত গোৱাটো আমি 1000টা টেকো পাই কেতিয়াবা। এতিয়া মই এতিয়া লাইভ গাই আছোঁ তোমালোকৰ ইয়াতে, কিন্তু আমি যেতিয়া আমাৰ এলবাম ৰেকৰ্ডিং কৰোঁ, এটা গানত বহুত টেক পাব পাৰিম, 1000টা টেক। আজিকালি চবেই তেনেকৈ গাব পাৰিব, কিন্তু ষ্টুডিঅ'তে 1000টা টেক পাম, ষ্টেজত পাম জানো? নাপায়। নাপাওঁ। সেইটোৱে পাৰ্থক্য। এটা ৰিকুৱেষ্ট আছিলে, হিন্দী এটা গীতৰ অকণমান কলি এটা, যিহেতুকে এইমাত্ৰ হিন্দী গানেই গালোঁ। হয় আকৌ গাম। আৰু এটা মই মোৰ অসমীয়া গান গাম বুলি ভাবি আছোঁ, তুমি মোৰ গান গাবলৈ দিয়া নাই, তুমি মোক হিন্দী গান গাবলৈ দি আছা। আপোনাৰ হিন্দী গীতটো শুনিলোঁ, আপোনাৰ অসমীয়া গীত চোৱা, আকৌ মোৰ শুনিম। অডিশ্যনৰ দিনবোৰ গ'ল, মই হিন্দী গীত গাই অসমবাসী ৰাইজৰ লগত চিনাকিও হ'লোঁ, এতিয়া মোক নিজৰ গান গাব দিবা। নাই, মই মানে অন্তৰৰ পৰা বিচাৰিছোঁ, হেঁপাহটো। মোৰ এটা হেঁপাহ এটা আছে, আপুনি যাতে সেই গীতটোৰ অকণমান এটা কোনটো গীত? ভুলভুলি এখনৰ যিটো চনুজী গীতটো। বাপৰে, অকণমান- এটা কাম কৰা, তুমি 6 মাহ ক্লাছত অহা নাই, তুমি ক্লাছলৈকে আহা, মই তাতে তোমাক শিকাই দিম গীতটি। ক্লাছততো যাব লাগিব লাহে লাহে, যিহেতুকে এতিয়া 9 মে'ৰ পৰা সপোন কিছুমান দেখা হৈছে আমি কাম কৰিম বুলি। আপুনিও আমাক সহযোগিতা কৰিব লাগিব 9 মে' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। সমূহ ৰাইজৰ সহযোগিতাটো লাগিবই। এতিয়া মোৰ এনেকুৱা লাগিছে মইহে তাৰ ক্লাছ ল'ব লাগে, সিহে মোৰ ক্লাছ লৈ আছে। গতিকে মই ভুলভুলাইয়াৰ সেই সোনু নিগম ছাৰে গোৱা সেই ভয়ংকৰ গীতটি ধৃষ্টতা কৰিব ওলাইছোঁ। অ'কে, আজি যিহেতু মোৰ শিষ্যই মোৰ ক্লাছ লৈছে নমামিত, সেই ধৃষ্টতাটো কৰিব ওলাইছোঁ। একচুৱেলি ৰাগ পৰিয়া ধনশ্ৰী ঘপককৈ গাব ক'লে দিগদাৰ হৈ যায়। হয় আজি মোৰ মানে যিসকল গানৰ যিখিনি শ্ৰোতা আছে, মানে সংগীতৰ ছাত্ৰ ছাত্ৰীসকল, মই ক'ব বিচাৰিছোঁ যে পৰিয়া ধনশ্ৰী এটা এনেকুৱা ৰাগ য'ত খুব বিষাদ আৰু খুব তত্ত্বগধুৰ আৰু গভীৰতম যিটো মানুহৰ যিটো আৱেগ অনুভূতি সেইবোৰ দেখায়। তাতে সা নি ৰেটো কোমল হৈ যায়, গা মা তীব্ৰা, সা নি ৰে গা মা পা ধা নি সা, য'ত ঋষভ মানে ৰে কোমল, মা তীব্ৰ আৰু ধা কোমল থাকে, তেতিয়া সেই ৰাগটো হৈ যায় পৰিয়া ধনশ্ৰী। আৰু সোনুজীয়ে যিটো গীত গাইছিলে ভুলভুলাইয়াত, যদিও মেৰে ঢোলনা গীতটি বহুত পুৰণা, কিন্তু এবাৰ পৰিয়া ধনশ্ৰীত এটা সৰগম গাইছিল, মই এইটো অকণমান গাব বিচাৰিছোঁ। নিসা 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 ধনি নি ধনি নি ধনি মদ দ মদ দ মদ গ ম দ নি রে সা নিসা সা সা নিসা ধনি নি নি ধনি মদ দ দ মদ গ ম দ নি রে সা 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 গ ম গ গ গ প ম গ গ ম দ নি নি দ ম গ নি সা গ ম ম ম দ নি দ দ ধনি সা 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 গ গ রে সা নি দ ম দ নি সা নি দ ম গ রে সা নি দ নি সা গ ম দ নি সা নি দ ম গ সা গ ম দ সা নি দ ম ম গ নি রে গ ম নি দ ম গ সা গ ম দ নি সা নি সা নি সা নি সা নি সা ধনি 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 গ ম প দ নি দ ম ম গ ম প দ নি দ ম ম গ ম প ম গ ম গ রে সা রে ধনি ধনি সা দ দ নি নি সা সা গ গ ম গ সা সা গ গ ম ম দ দ নি ধ সা নি সা গ গ রে সা নি সা নি সা নি দ প ম গ গ ম ধ নি নি দ প ম গ ম গ রে সা রে সা নি সা ম গ প ম নি ধ প প ম গ ম গ রে সা নি সা ম গ প ম নি ধ প প ম গ ম গ রে সা নি দ দ নি নি সা সা গ গ নি নি সা সা গ গ ম ম সা সা গ গ ম ম দ দ গ গ ম ম দ দ নি নি ম ম গ গ নি নি সা সা দ দ নি নি সা সা গ। मेरे ढोलना सुन, मेरे प्यार की धुन,
मेरे ढोलना থেংক ইউ বেলেগ এটা স্তৰলৈ লৈ গুচি গ'ল, খুব ভাল লাগিল। থেংক ইউ ছ' মাছ আপোনাক দাবী কৰি হ'লেও আমাৰ মনৰ আশা পূৰণ কৰিলোঁ। থেংক ইউ ছ' মাছ বহুত ভাল লাগিল। এতিয়া আপুনি যথেষ্টখিনি চৰ্চা কৰি থকাৰ মাজতো আপুনি কমাৰ্চিয়েলি সংগীতৰ লগত যাত্ৰা কৰি আছোঁ যদিও আপুনি ক্লাছিকেলি যথেষ্টখিনি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি প্ৰশিক্ষণ আছে। দি আছোঁ হয় ভৱিষ্যতলৈকে যাতে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে ভৱিষ্যতলৈকে আমাৰ এই প্ৰজন্মৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে এই শিক্ষাসমূহ আপোনাৰ যেনেধৰণে লৈ আছে আপোনাৰ পৰা। আৰু কিছুদিনৰ আগতে নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটত নেৰিমতো খুব ডাঙৰ এটা আপুনি প্ৰশিক্ষণ কৰ্মশালা কৰিলে। মানে যোৱা বছৰ হৈছিলে হয়। কিন্তু মই তাতোকে ডাঙৰ কথা এই নেৰিমছৰ প্ৰশিক্ষণ যিটো মই কৰ্মশালা দিছিলোঁ হয়। মই প্ৰত্যেক বছৰে এনেও গ্ৰীষ্মকালীন কৰ্মশালা মানে ছামাৰ ৱৰ্কশ্বপ মিউজিকেল ৱৰ্কশ্বপ তাতে মই দিওঁতে এইবাৰ এটা বস্তু ভাল হ'ল যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী সদৌ অসম ভিত্তিত তেওঁলোকে মানে সংগীত শিকিব আহিছে মোৰ পৰা। গ্ৰামাৰ অফ মিউজিক যিটো ব্যাকৰণটো জেনেৰেলি আমাৰ ক'ৰবাত নহয় ক'ৰবাত অসমত প্ৰপাৰ ব্যাকৰণটো ষ্টুডেণ্টছে এতিয়াও আয়ত্ব কৰিব পৰা নাই। মই কাকো মানে কোনো গুৰুক দোষাৰোপ কৰিবলৈ যোৱা নাই। মে বি ছাত্ৰ ছাত্ৰীৰ এটা গ্ৰামাৰ শিকা প্ৰৱণতা আমি গুৰুৱে এতিয়া আমাৰ দায়িত্বটো এইটোৱে হ'ল যে আমি প্ৰত্যেকটো মানে দিশৰ আমি সদায় ব্যাকৰণটো চাব লাগে। গান যিকোনো হ'ব পাৰে। আজি মই মেৰে ঢোলনা গানটো তুমি আজি ইউটিউবত শুনি পেলাই পটককৈ গাব পাৰিবা, পটককৈ বুলি না কোনোবাই টাইম ল'ব পাৰে। কিন্তু মই যদি সেই গীতটোৰ যিটো মই ব্যাকৰণটো অথনি বুজাই দিলোঁ যে কোনটো ৰাগৰ ওপৰত বেছ কৰিছে সোনু নিগমে যিটোৱে গাইছে, সোনু নিগম যি পাৰ্ট মানে যিটো ভাৰ্জন গাইছে মেৰে ঢোলনা সেইটো ৰাগ পুৰিয়া ধনশ্ৰী। পুৰিয়া ধনশ্ৰীনো হয় কি, তাতেনো কি আছে মই পটককৈ মানে একদম সোনকালে বুজাই দিলোঁ যে 7টা যদি স্বৰৰ ভিতৰত তাতে ৰে যিখিনি সেই টেকনিকেলিটিজ সেইটোৱে গ্ৰামাৰ। সেইটো যদি আমি বুজি পাওঁ সেইটোৱে কামত দিয়ে। আৰু সেইকাৰণে যোৱা বছৰ মই কেইবছৰমানৰ পৰা ট্ৰেইনিং দিওঁতে যোৱা বছৰ ইণ্ডিয়ান আইডলত সত্যেন্দ্ৰ গৈছে আৰু এজন মোৰ ছাত্ৰ শাশ্বত বুলি পেলাই সি একদম সৰু ল'ৰা ক্লাছ 4 নে 5 পাইছে। সি জি বাংলা চাৰেগামাপা তাতে জি বাংলা জলসা তাতে সি ফাইনেলিষ্ট হৈছে। তাৰপিছত পুবালি বুলি এগৰাকী আছে খুব ভাল গায়, তাই একদম নেশ্যনেল লেভেলৰ গীত গায়, তাইও ৰিচেণ্টলি মানে নেশ্যনেল লেভেলৰ কাৰণে চিলেকশ্যন পাইছে। লগতে জিজ্ঞাসা আছে, ধ্যানা আছে, মানে খুব ভাল। আৰু এজনী মুন্মি বুলি আছে। এওঁলোক মানে এনেকুৱা কেইগৰাকীমান মই নাম এইকাৰণে কৈছোঁ যে তেওঁলোকে সংগীতক মানে ইমান কম বয়সৰ পৰা তেওঁলোকে মোৰ লগত আহি সাধনা কৰিছে। যে অকল যে এনেকুৱা নহয় যে আজি পদ্মনাভ বৰদলৈ তেখেতৰ ওচৰত শিকিব গ'লে ইণ্ডিয়ান আইডল চাৰেগামাপা বা নেশ্যনেল লেভেল কিবা এটা পাব সেইটো কাৰণে স্বাৰ্থত আহিছে, নহয়। মই সংগীত শিকাওঁ, লাগিলে ক'ৰবাত গাঁৱৰ ভিতৰত, লাগিলে ক'ৰবাত বস্তিৰ ভিতৰত কোনোবাই গান গাই থাকক, একো প্ৰব্লেম নহয়। ইণ্ডিয়ান আইডল হ'লেই যে গায়ক হ'ব মানে নাই, গান ভালকৈ গাব লাগিব। এটা গান যে হিট হ'লেই যে গায়ক হ'ব সেইটো মানে নাই, গান ভাল গাব লাগিব। সংগীতটো আচলতে চৰ্চা কৰিব লাগিব। চ' ভৱিষ্যতে ভাবোঁ যে তুমি যেতিয়া নাম কৰিবা মই তোমাৰ নামটো এনেকৈ ক'ম। এনেতো তুমি নাম কৰিয়ে আছা, কিন্তু সংগীতৰ ক্ষেত্ৰত মই কৈ আছোঁ যে যিহেতু তোমাৰো ইমান বৰগীতত তোমাৰ এটা সুন্দৰ এটা সাধনা ইমান বছৰৰ। জেনেৰেলি আমি অসমত আমাৰ নিজৰ কলা সংস্কৃতিৰ ওপৰত সাধনা কৰা খুব কম ব্যক্তি লগ পাওঁ। গতিকে সেইখিনিও তুমি কৰি আছা। আমি যাতে নেশ্যনেল লেভেলত তোমাক দেখা পাওঁ তাৰে মোৰ আশীৰ্বাদ আছে। সাধনা সদায় অব্যাহত ৰাখিম। আজি আপুনি এনেকৈ আশীৰ্বাদ দিছে যাতে সেই আশীৰ্বাদ চাগে ফলপ্ৰসূ হ'ব ডেফিনেটলি। আৰু আপুনি যেনেধৰণে ক'লে নিজৰ লগতে 10জন 100জনে যেনেধৰণে কাম কৰি যোৱাটো উচিত, একদম ঠিক তেনেধৰণে সেই মনোবৃত্তি আমি কাম কৰাটো সঁচাই খুব গৌৰৱৰ কথা। কাৰণ এজন লিডাৰৰ সেইটোৱে কোৱালিটি হয় যে এজন লিডাৰে লগত যিটো টীম থাকে সেই টীমটোক উঠায়, আৰু এজন ডিক্টেটৰে লগত যিটো টীম থাকে সেই টীমটোক ডুবায় বা টৰ্চাৰ দিয়ে। গতিকে তুমি কোনটো বিচাৰি ল'বা, লগত একেলগে উঠোৱাটো বিচাৰিবা নে ডবোৱাটো বিচাৰিবা? তো সেইটো যদি তুমি কৰা, যাতে তুমি যদি নিজে শিকি আছা আজি তুমি আৰু 10জনক সেই ভালখিনি শিকাই দিয়া। আৰু এইটো কৰি লাভ নাই। আৰু জ্ঞান যিমান তুমি, মোৰ মা যিহেতু এগৰাকী সুদক্ষ শিক্ষয়িত্ৰী, মায়ে মোক সৰুৰ পৰাইতো শিকাইছিল যে তুমি জ্ঞান যিমান বিলাবা, মানে যিকোনো এটা বস্তু যিমান বিলাবা, এটা ইনফৰমেশ্যন বুলি ধৰিলোঁ, নলেজ যিমান বিলাবা তোমাৰ সিমানখিনি মানে বৃদ্ধি হ'ব। গতিকে সেইটো সদায় মানি চলিবা। আকৌ মই নমামিত আহিল পদগুৰু মুডত গুচি গ'লোঁ। লেটছ এগেইন টক ছামথিং লাইট। মাজে মাজে অকণমান হেৰি হৈ যায়, কিন্তু এনিৱেজ মোৰ মতে লাইফটো ইটছ অল এবাউট কি বুলি ক'ম, ট্ৰায়েল এণ্ড এৰৰ। ভুল কৰিলে শুদ্ধটো শিকিম। সঁচা কথা। আৰু আপুনি যথেষ্টকেইটা ৰিজনেল লেংগুৱেজতো গীত গাইছে নহয় জানো? যথেষ্ট নহয়, কিন্তু মানে মই
এনেইতো অসমীয়া যিহেতু মোৰ মাতৃভাষা নিজৰ ভাষাত গাইছোঁ তাৰপিছত বেংগলীটো যিহেতু আমাৰ ওচৰৰে ভাষা হয়। মানে একদম তো চুবুৰীয়া। চুবুৰীয়া ভাষা গতিকে বেংগলীটো মই গাইছোঁ নেপালী গাইছোঁ চুবুৰীয়া ভাষা হিচাপত নেপালী গালোঁ দূৰৰ ভিতৰত মই কানাড়া হয় দেন মালিয়ালী হয় দেন উৰ্দু হয় দেন মাৰাঠী কোংকাণী হয়। সেইকেইটাতে এনেকৈ আৰু ইংলিছত গাইছোঁ হয় স্পেনিছ এনেই কেতিয়াবা এনেই অলপ চলপ ট্ৰাই একো বুজি নাপাওঁ এনেই শুনি পেলাই এনেই ট্ৰাই কৰোঁ চ' এনেকৈ গাইছোঁ এইকেইটা ভাষাত হয় 8-9টামান ভাষাত আপুনি কোৱা ৰিজনেল লেংগুৱেজৰ কিবা এটা লাইন আওৰাই দিব পাৰিব নেকি শুনিব মই বিচাৰিছোঁ। ৰিচেণ্টলি যে ইণ্ডিয়ান আইডলত যে আমাৰ অমৃতা ৰাজন হয় শ্বি ইজ দ্য ফাইনেলিষ্ট হোপফুলি উইনাৰো হৈছে নেকি যে ফাইনেলিষ্ট মই ইমান ভালকৈ এটা মন দি চোৱা নাই হয় অমৃতা ৰাজন বুলি টাইপ কৰিলে চবে গম পাই যাব ইমানেই ভাল ছিংগাৰ হয় তাই হয় অমৃতাই মোৰ লগত কোলাবৰেশ্যন কৰিছে মোৰ এটা গান অ' গীতটোৰ নাম হৈছে তুমি মোৰ প্ৰহেলিকা সেই গীতটিত মই অসমীয়া কানাড়া আৰু হিন্দীৰ সংযোজন কৰিছোঁ মই এনেই এফাকি অলপ এনেই গাই দিছোঁ নিশ্চয় স্কেলটো এনেই মোক দি দিলে হ'ল মানে Nanna re nana nanna na 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 nanna re nana nanna nanna re nana nanna na 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 nanna re nana nanna প্রহেলিকা তুমি হৃদয়রে রাগিনী দুচকুৰে তৰা সুবাসেৰে ভৰা मन बावरी सी पल दिल में उठी लहर भरे मोरे नैना लगे ना ही चैना नन्ना रे नन्ना 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 रे नन्ना ನೀ ಯಾರು ತಿಳಿಯರು ನನಗೆ ನೀನುಂತು ಗಟ್ಟಿನಂತೆ ಕವಲ ಬಂದ ಹಾಡಲಿ ನುಡಿಸುತ್ತಿರು ನನ್ನಿಧಿಯೊಳಗೆ ಬಲಿಯಲ್ಲಿ ನಿಂತೂನೇ ನನ್ನನ್ನೇನೋ ನೋವಂತೆ ಸಿರೆ ಉತ್ತಿರುವಾಲಿ ನಿನ್ನ ಕಣೋಟ মনমুরু উড়ি উড়ি ঘুরি যায় তোমালে হপুন্দি থক করি মিলি যাম তোমাতে প্রহেলিকা 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 তুমি মোর প্রহেলিকা তুমি হৃদয়রে রাগিনী দুচকুৰে তৰা সুবাসেৰে ভৰা থেংক ইউ বহুত ভাল লাগিল থেংক ইউ আপুনি আজি ইমান ব্যস্ততাৰ মাজত আহিলে খুব ধুনীয়াই হৈ আছে হয় আৰু আগুৱাই যোৱা নমামি ষ্টুডিঅ'ৰ এই সুন্দৰ গীতেৰে সুৰেৰে যি সুন্দৰ অনুষ্ঠান হয় যাতে খুব উন্নতি কৰে মানে এনেকুৱা শব্দটো ক'ব নিবিচাৰিলেও এইটো ক'ব লাগিব যাতে এনেকুৱা ভাইৰেল হয় হয় মই ভাইৰেলটো সদায় ভাইৰাছ বুলি ভাবোঁ হয় কিন্তু উপায় নাই আজিকালি ভাইৰেলটো এটা ধুনীয়া পাৰ্ট অফ আৱাৰ লাইফ হয় প্ৰত্যেকটো যেনেকৈ ভাইৰাছ মানে ভাইৰেল হৈ যায় ন ভাইৰেল ফিভাৰ বুলি কয় কিন্তু মই ভাবোঁ যে ভাল বস্তুবোৰ ভাইৰেল হ'ব লাগে হয় আমি যিমান বেয়া বস্তু যিমান ভাইৰেল কৰি ভাল পাওঁ এনেকুৱা ভাল ভাল পদক্ষেপবিলাক ভাইৰেল হোৱাটো সেইটো মই কামনা কৰোঁ সেইটো সঁচা কিন্তু কথা। মই বেয়া নাপাওঁ সঁচা কথা সেইকাৰণে খুব ভাল হওক ভাইৰেল হওক হয় সদুশেষত আপোনালোককো ধন্যবাদ জনালোঁ ইমান সময় আপোনালোকে ধৈৰ্য ধৰি ইমান এই আমি জোকে অনা আপোনালোকৰ মাজলৈ যি অনুষ্ঠানটো আগবঢ়াই আনিলোঁ আপোনালোকে চালে গতিকে আপোনালোককো ধন্যবাদ জনালোঁ গতিকে আপুনি আগন্তুক দিনত নমামিৰ সৈতে সহযোগিতা আগবঢ়াব বুলি আশা ডেফিনেটলি আৰু এই চেগতে মই নমামি ষ্টুডিঅ'ৰ সমূহ কৰ্মকৰ্তালৈ স্পেচিয়েলি তোমাক আৰু লগতে আজি যে গীতে সুৰে যি সুন্দৰ অনুষ্ঠান বছৰেকৰ আৰম্ভণিতে মোক যিটো আমন্ত্ৰণ কৰি আনিছিলা হয় মোৰ খুব ভাল লাগিল বহুখিনি কথা আচলতে ক'লোঁ ক'ৰবাত কিবা ভুলো হ'ব পাৰে হয় গতিকে অসমবাসী ৰাইজে যি ধৰণে ইমান বছৰে মোক মৰম আৰু আশীৰ্বাদ দি আহিছে মই কামনা কৰোঁ যে নমামি ষ্টুডিঅ'কৈ তেনেকৈ মৰম আশীৰ্বাদ দিয়ক হয় থেংক ইউ ছ' মাছ ধন্যবাদ জনালোঁ আপোনালোকে চাই থাকিব আগন্তুক সুৰীয়া অনুষ্ঠানৰ বাবে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ ধন্যবাদ